তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 8ৰ চেপ্টাৰ নম্বৰ 1 পৰিমেয় সংখ্যা, যাক ইংলিছত কোৱা হয় ৰেচনেল নাম্বাৰ, তাৰ বিষয়ে আমি আলোচনা কৰিম। এই পাঠটোৰ ভিতৰলৈ তোমালোকে যোৱাৰ আগতে কিছুমান ইয়াত লাগিবলগীয়া বস্তুৰ বিষয়ে তোমালোকে প্ৰথম বুজি ল'ব লাগিব, তাৰ পৰাহে তোমালোকে পাঠটি ভালদৰে বুজিব পাৰিবা। তোমালোকক প্ৰথম মই কিছুমান বেছিক নলেজ দিম, তাৰ পৰা তোমালোকৰ পাঠটোৰ ভিতৰলৈ যাম, তাৰ পৰা অনুশীলনী 1.1 আৰু 1.2 সকলোখিনি কুৱেশ্যনৰ এনচাৰ কৰিম। তোমালোকে পৰিমেয় সংখ্যা মানেনো কি বুজাৰ আগতে তোমালোকে বুজি ল'ব লাগিব যে স্বাভাৱিক সংখ্যা মানেনো কি। স্বাভাৱিক সংখ্যা মানে তোমালোকে বুজিবা যে গণনাৰ কাৰ্যত 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে, মানে ইয়াত কি ইনফিনিটি দিয়া আছে দেখিছা। ইনফিনিটি মানে হৈছে ইয়াৰ পৰা আগলৈকে যিবোৰ সংখ্যা, মানে অসীমলৈ গৈ থাকিব। 1ৰ পৰা ষ্টাৰ্ট কৰি 1 2 3 4 5 6 7 8 9 10 1 লাখ 2 লাখ কোটি আদি কৰি আগলৈকে গৈ থাকিব। তেনেধৰণৰ সংখ্যাবোৰক 1ৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈ গৈ থকা সংখ্যাসমূহক আমি কি বুলি ক'ম? স্বাভাৱিক সংখ্যা বুলি ক'ম। এতিয়া তোমালোকে বুজি পালা, যাক স্বাভাৱিক সংখ্যাটো ইংলিছত কোৱা হয় নেচাৰেল নাম্বাৰ। তোমালোকক ইংলিছৰ টাৰ্মখিনি তোমালোকে জানিব লাগিব, আগলৈ তোমালোকক বহুতখিনি হেল্প হ'ব। সেইকাৰণে তোমালোকে স্বাভাৱিক সংখ্যাৰ ইংলিছৰ টাৰ্ম নেচাৰেল নাম্বাৰ বুলি কয়, তাক তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া নেক্সট আহিম আমি পূৰ্ণ সংখ্যা মানেনো কি। তোমালোকে গম পাই গ'লা স্বাভাৱিক সংখ্যা মানেনো কি। স্বাভাৱিক সংখ্যাৰ লগতে যদি আমি 0টোৰ পৰা আৰম্ভ কৰি দিওঁ যিখিনি সংখ্যা, সেই সংখ্যাখিনি আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা বুলি ক'ম। তোমালোকে মনত ৰাখিবা যে 0ৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈকে যিখিনি সংখ্যা গৈ থাকে, 1 2 3 4 0ৰ পৰা ষ্টাৰ্ট কৰি ইনফিনিটি মানে অসীমলৈকে যিখিনি সংখ্যা গৈ থাকে, সেইখিনি আমি কি সংখ্যা বুলি ক'ম? পূৰ্ণ সংখ্যা। মানে 0 1 2 3 4 5 6 7 8 এনেকৈ ডট 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 গৈ থাকিব, সেইখিনি আমি পূৰ্ণ সংখ্যা বুলি ক'ম। ইয়াৰ ডিফাৰেঞ্চ কি? স্বাভাৱিক সংখ্যা 1ৰ পৰাই ষ্টাৰ্ট হয় আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয়। তোমালোকে দুটা ভালদৰে বুজিব পালা। এতিয়া আমি অখণ্ড সংখ্যা মানেনো কি সেইটো বুজিম। অখণ্ড সংখ্যা মানে হৈছে, তোমালোকে দেখিলা যে স্বাভাৱিক সংখ্যাত অকল ধনাত্মক সংখ্যাখিনি লৈছোঁ আৰু পূৰ্ণ সংখ্যাত 0ৰ পৰা ষ্টাৰ্ট কৰি ধনাত্মক সংখ্যাখিনি লৈছোঁ। তোমালোকে জানা যে 0ৰ পৰা বাওঁহাতে কিছুমান ঋণাত্মক সংখ্যা থাকে, যিটো আমি নিগেটিভ নাম্বাৰ বুলি কওঁ ইংলিছত। সেই সংখ্যাখিনি ধৰি পানি অখণ্ড সংখ্যা সৃষ্টি হয়। এতিয়া ধৰা 0টো তুমি ধৰিলা, 0ৰ পৰা ষ্টাৰ্ট কৰি সোঁফালে যিখিনি ধনাত্মক সংখ্যা অসীমলৈকে, আৰু বাওঁফালে যিখিনি -1 -2 -3 -4 অসীমলৈকে যিখিনি নিগেটিভ নাম্বাৰ থাকে, সেইখিনিক আমি কি বুলি কোৱা হওঁ? অখণ্ড সংখ্যা। মানে দুইখিনি সামৰি যোগাত্মক ধনাত্মক সংখ্যাখিনি আৰু ঋণাত্মক সংখ্যাখিনি প্লাছ 0ক লগ লগাই এই গোটেইখিনি সংখ্যাক আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ, যাক ইংলিছত কোৱা হয় ইন্টিজাৰ্ছ বুলি। এইবোৰ মনত ৰাখিবা, ইংলিছৰ টাৰ্ম বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া বুজি পাই গ'লো আমি স্বাভাৱিক সংখ্যা মানে কি, পূৰ্ণ সংখ্যা মানে কি, অখণ্ড সংখ্যা মানে কি, ভালদৰে তোমালোকে বুজি পালা। এতিয়া আমি এইকেইটা টাৰ্ম বুজাৰ পিছত আমি যাম পৰিমেয় সংখ্যা মানেনো কি। এইটো এটা নতুন টাৰ্ম তোমালোকে ভালদৰে বুজিবা পৰিমেয় সংখ্যা মানেনো কি। যিবোৰ সংখ্যাক আমি p/q আৰ্হিত লিখিব পৰা যায়, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0, সেই সংখ্যাবোৰক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া ধৰা তোমাক কোনো এটা সংখ্যা দিলে, এতিয়া আমি চোৱা অখণ্ড সংখ্যাটোতে চাইছোঁ। এই অখণ্ড সংখ্যাত কি আছে? 0 আছে, 1 আছে, 2 আছে, 3 আছে। এই সংখ্যাবোৰক আমি যদি p/q আকাৰত লিখিব পাৰোঁ, pটো এটা অখণ্ড সংখ্যা, qটো এটা অখণ্ড সংখ্যা, তোমালোকক কৈছে ইয়াত সংখ্যাটোত কৈছে, আৰু q কি কৈছে? 0 হ'ব নোৱাৰে, মানে তলৰ সংখ্যাটো তোমালোকে 0 হ'ব নোৱাৰিব। তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব? এটা পৰিমেয় সংখ্যা হ'ব। তোমালোকে চোৱা উদাহৰণ দিছোঁ, উদাহৰণ দিলে তোমালোকে ভালদৰে বুজি পাবা। 2/3 মানে 2টো কি? p আৰু qটো কি? 3। এই 2/3 p/q আকাৰত হৈছেনে? তেনেহ'লে এইটো এটা কি? পৰিমেয় সংখ্যা। এতিয়া চোৱা 3/6 যদি এনেকুৱা এটা সংখ্যা থাকে, তোমালোকক যদি সোধে এইটো পৰিমেয় সংখ্যা হয় নাই, তোমালোকে চাবা যে ওপৰত p আছে, তলত q আছে। যদি p/q আকাৰত হয়, তেতিয়াহ'লে আমি জানিম যে এইটো এটা পৰিমেয় সংখ্যা। যদি তোমালোকৰ তলত যদি 0 থাকিলেহেঁতেন, তেতিয়া কিন্তু পৰিমেয় সংখ্যা নহয়। তোমালোকৰ লিখা আছে যে q not equal to 0, মানে q 0 হ'ব নোৱাৰে। তেনেহ'লে যদি তলত 0 থাকিলেহেঁতেন, ধৰা তোমালোকৰ -3/0 থকা হ'লে, তেতিয়াহ'লে এইটো পৰিমেয় সংখ্যা নহয়, কাৰণ যিটো q 0 কেতিয়াও হ'ব নোৱাৰে। তেতিয়াহ'লে তোমালোকে বুজি পালা যে যদি p/q আকাৰত থাকে তেতিয়াহ'লে পৰিমেয় সংখ্যা হ'ব, যদি p/q আকাৰত নাথাকে তেতিয়া পৰিমেয় সংখ্যা নহয়। এতিয়া চোৱা 4, ধৰা এইটো অকল 4 আছে। যদি ছিংগুলকে 4 থাকে, তলত যদি একো নাথাকে, তোমালোকে জানিবা যে তলত 1 এটা সদায় থাকে। তেতিয়া তোমালোকে গম পাবা যে এইটো p/q আকাৰত আছে, তেতিয়াহ'লে 4টো কি? এটা
পৰিমেয় সংখ্যা তোমালোক ছিংগুল কেইটা সংখ্যা দিব পাৰে যে 3 তোমালোকে কোৱাচোন 3 টো পৰিমেয় সংখ্যা হয় নে নহয় তেতিয়া তোমালোকে চাবা যে এইটো p বাই q আকাৰত নাইচোন অকল p হে আছে এইটো তেনেহ'লে তোমালোকে সদায় মনত ৰাখিবা যদি এটা সংখ্যা থাকে তলত 1 এটা সদায় ডিভাইড হৈ থাকে তেতিয়াহ'লে এইটো কি ফৰ্মত হৈ গ'ল p বাই q আকাৰত হৈ গ'ল য'ত p ইকুৱেল টু 3 q ইকুৱেল টু 1 তেতিয়া p বাই q আকাৰত হৈ গ'ল এইটো এটা কি হৈ গ'ল তোমালোকৰ পৰিমেয় সংখ্যা হৈ গ'ল এতিয়া চোৱা তোমালোকে 0 টো এটা পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকৰ মনৰ এটা প্ৰশ্ন কৰাচোন 0 টো এটা পৰিমেয় সংখ্যা হয় নে নহয় 0 টো পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকে গম পাওঁ তোমালোকক মই কৈছিলোঁ যে 0 টো এটা পৰিমেয় সংখ্যা হয় কাৰণ 0 টোৰ আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰোঁ 0 বাই 1 যদি তোমালোকে ধৰি লোৱা তেতিয়াহ'লে p বাই q আকাৰত প্ৰকাশ কৰিব লাগে q টো কি হ'ল 1 হ'ল কিন্তু p টো 0 হ'ল তোমালোকক কৈছিলে যে q নট ইকুৱেল টু 0 p নট ইকুৱেল টু 0 হ'ব পাৰে p টো 0 হ'ব পাৰে কিন্তু q টো 0 হ'ব নোৱাৰে এতিয়া q জেগাত কি আছে 1 আছে তুমি জানা যে কোনো এটা সংখ্যাৰ তলত সদায় 1 এটা ডিভাইড হৈ থাকে তেতিয়াহ'লে তোমালোকে গম পালা যে p বাই q আকাৰত আছে গতিকে 0 টো এটা পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকক যদি সোধে তোমালোকে ক'বা যে 0 টো এটা পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰোঁ তেনেদৰে চোৱা ওপৰত 2 আছে তলত যদি 0 আছে তোমালোকে জানা যে 0য়ে কোনো সংখ্যাক আমি হৰণ কৰিব নোৱাৰোঁ এইটো পাইছিলা যে সংখ্যাবদ্ধ নহয় কাৰণ 0 তলত 0 আছে 0টা বস্তু লৈ তুমি একো বস্তু নলৈ তাৰ পৰা কি দুটা বস্তু ল'ব পাৰিবা নোৱাৰা ন তোমাৰ হাতত একো নাই তোমাক যদি খোজে তুমি দুটা বস্তু দিয়াচোন তোমাৰ হাতত কিন্তু একো নাই কোনোবাই যদি খোজে দুটা বস্তু দিয়াচোন তেতিয়া কি তোমাৰ হাতৰ পৰা কিবা দুটা বস্তু দিব পাৰিবা নোৱাৰা সেইকাৰণে তোমালোকে চোৱা যে তলত যদি 0 থাকে ওপৰত যিকোনো সংখ্যা থাকিলে এইটো সংখ্যাবদ্ধ নহয় সেইকাৰণে এনেকুৱা ধৰণৰ যদি সংখ্যা থাকে তেতিয়া এইটো p বাই q আকাৰত নাই বুলি ধৰিবা কাৰণ q টো কেতিয়াও 0 হ'ব নোৱাৰে সেইকাৰণে 2 বাই 0 এটা পৰিমেয় সংখ্যা নহয় এতিয়া চোৱা 7 বাই 10 এটা পৰিমেয় সংখ্যা কাৰণ p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ এতিয়া এনেধৰণে দিব 0.7 0.7 টো এটা পৰিমেয় সংখ্যা হয়নে তোমালোকে চাবা যে আৰে তলতচোন একো নাই কিন্তু এইটো চাবা যে 0.7 টো যদি আমি তাক যদি 7 বাই 10 হিচাপেও লিখিব পাৰোঁ 10 যদি তুমি হাতক যদি হৰণ কৰা তোমালোকে 0.7 পাবা গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় 0.7 এটা পৰিমেয় সংখ্যা হয় এতিয়া বুজি পালা যে পৰিমেয় সংখ্যা কি যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰোঁ অখণ্ড সংখ্যা মানে কি অখণ্ড সংখ্যা মানে হৈছে তোমালোকৰ ঋণাত্মক ধনাত্মক আৰু 0 গোটেইখিনি সংখ্যা লগাই অসীমলৈকে আমি অখণ্ড সংখ্যা বুজি পালোঁ পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট কৰি আৰু স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈকে এতিয়া তোমালোকে গোটেইকেইটা সংখ্যাৰ বিষয়ে বুজি পালা এতিয়া তোমালোকক মই অভাৰঅল কনচেপ্ট এটা দি দিছোঁ এই কনচেপ্টটো মনত ৰাখিবা তোমালোকে ভালদৰে বুজি পাবা এতিয়া স্বাভাৱিক সংখ্যা পাইছিলোঁ 1ৰ পৰা ষ্টাৰ্ট কৰি 1ৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈকে এটা এইবোৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট কৰি অখণ্ড সংখ্যা হৈছে ঋণাত্মক ধনাত্মক আৰু 0 লগ লাগি গোটেইখিনি অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাবোৰ কি p বাই q আকাৰত যিখিনি সংখ্যা আমি প্ৰকাশ কৰিব পাৰোঁ এতিয়া তোমালোকে মনত ৰাখিবা যে সকলো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা কাৰণ পূৰ্ণ সংখ্যাৰ মাজতে এই পূৰ্ণ সংখ্যাখিনিৰ মাজতে গোটেইখিনি স্বাভাৱিক সংখ্যা সোমাই থাকে এতিয়া তোমালোকে মন কৰিবা যে সকলো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা সকলোখিনি স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা তোমালোকে ভালদৰে মন কৰিবা যে সকলোখিনি স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা কাৰণ গোটেইখিনি স্বাভাৱিক সংখ্যা কিহত সোমাই থাকে পূৰ্ণ সংখ্যাত সোমাই থাকে আৰু তোমালোকক যদি কোনোবাই সোধে সকলোখিনি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে সেইটো কিন্তু ভুল কাৰণ সকলোখিনি পূৰ্ণ সংখ্যা কাৰণ 0টো এটা পূৰ্ণ সংখ্যা 0টো কিন্তু স্বাভাৱিক সংখ্যাত নাই সকলোখিনি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ 0 সংখ্যাটো স্বাভাৱিক সংখ্যাত নাথাকে সেইকাৰণে সকলোখিনি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিন্তু সকলোখিনি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় তোমালোকে এইটো মনত ৰাখিবা আৰু এতিয়া আহিম আমি অখণ্ড সংখ্যা এতিয়া চাবা অখণ্ড সংখ্যাটো যদি আমি এনেকৈ গোল চিহ্নত ভৰাই দিওঁ গোটেই তিনিটাক এতিয়া চোৱা সকলোখিনি অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা হয়নে এতিয়া চোৱা অখণ্ড সংখ্যাত মাইনাছো থাকে ঋণাত্মক সংখ্যাখিনিও থাকে কিন্তু ঋণাত্মক সংখ্যা তোমাৰ পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা নাথাকে সেইকাৰণে তোমালোকে জানিবা যে সকলোখিনি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা নহয় কাৰণ ঋণাত্মক সংখ্যাখিনি পূৰ্ণ সংখ্যাটো নাথাকে স্বাভাৱিক সংখ্যাটো নাথাকে সেইকাৰণে সকলোখিনি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা নহয় কিন্তু সকলোখিনি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় কাৰণ 0টো থাকে যেতিয়া
সকলোখিনি পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ ভিতৰত পৰিব আৰু 1ৰ পৰা স্বাভাৱিক সংখ্যাখিনি অখণ্ড সংখ্যাত থাকে, সেইকাৰণে অখণ্ড সংখ্যাত পৰিব। সেইকাৰণে সকলোখিনি স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় আৰু সকলোখিনি পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয়। কিন্তু সকলোখিনি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় আৰু সকলোখিনি অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহয়, এইটো মনত ৰাখিবা। এতিয়া নেক্সট আমি যাম। এইবোৰ বহুত লজিকেল কুৱেশ্যন তোমালোকক দিব পাৰে, তোমালোকে ভালদৰে কনচেপ্ট বুজি ল'বা, তেতিয়া সকলো ধৰণৰ কুৱেশ্যনৰ এনচাৰ তোমালোকে কৰিব পাৰে। পিছত মই তোমালোক কুৱেশ্যনসমূহ কৰোঁতে ভালদৰে আৰু বুজাই দিম, এতিয়া ভালকৈ বুজি লোৱা। এতিয়া আমি এইটো ধৰি লৈছোঁ পৰিমেয় সংখ্যাটোৰ লগত। এতিয়া চোৱা, পৰিমেয় সংখ্যাত কি থাকে? ভগ্নাংশ 1/2 1 এনেকুৱা ভগ্নাংশ যিবোৰ সংখ্যা p/q আকাৰত আমি যিবোৰ সংখ্যা আমি লিখিব পাৰোঁ, সেইবোৰ কিহত পৰে? পৰিমেয় সংখ্যাত পৰে। এতিয়া চোৱা, সকলোখিনি অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়নে? তোমালোকক যদি কুৱেশ্যন কৰে তেতিয়া মই কি ক'বা? সকলোখিনি অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়নে? তোমালোকে ক'ব পাৰিবানে সকলোখিনি অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়নে? তেতিয়া তোমালোকৰ উত্তৰটো হ'ব যে সকলোখিনি পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয়। কাৰণ এতিয়া চোৱা, সকলোখিনি অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়, কিন্তু সকলোখিনি পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয়। কাৰণ অখণ্ড সংখ্যাৰ ভিতৰত যিখিনি ধনাত্মক সংখ্যা আছে, ঋণাত্মক সংখ্যা আছে, সেইখিনি কিহত থাকিব পাৰে? পৰিমেয় সংখ্যাত থাকিব পাৰে। আৰু সকলোখিনি পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাত থাকিব পাৰে, আৰু সকলোখিনি স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা থাকিব পাৰে। কিন্তু সকলোখিনি পৰিমেয় সংখ্যা অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যাত থাকিব নোৱাৰে। এতিয়া তোমালোকক প্ৰশ্নটো এনেকৈ আহিব পাৰে, সকলোখিনি স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয়নে? তেতিয়া তোমালোকে কি ক'বা? 1 2 3ৰ পৰা একৰ পৰা ষ্টাৰ্ট কৰি স্বাভাৱিক সংখ্যাখিনি হয়, আৰু সেই সংখ্যাখিনি স্বাভাৱিক সংখ্যাখিনি আমি পৰিমেয় সংখ্যাত দেখিবলৈ পাওঁ। সেইকাৰণে সকলোখিনি স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয়, আৰু সকলোখিনি পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয়, আৰু সকলোখিনি অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয়। কিন্তু সকলোখিনি পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা নহয়, আৰু সকলোখিনি পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা নহয়, আৰু সকলোখিনি পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয়। তোমালোকে ভালদৰে বুজি পালা? এতিয়া যদি কিবা নুবুজা কমেণ্ট কৰি জনাবা, মই আকৌ ভালদৰে বুজাই দিম। এতিয়া আমি নেক্সট পাৰ্টলৈ গৈছোঁ। এইবোৰ ভালকৈ মনত ৰাখিবা, দুবাৰমান ৰিভাইজ কৰিবা, তেতিয়া আৰু ভালদৰে তোমালোকে বুজিব পাৰিবা। এতিয়া চোৱা, তোমালোকে পাঠটোৰ ভিতৰত কিছুমান আগতে শিকি অহা যেনে পৰিমেয় সংখ্যা, যোগ, বিয়োগ, পূৰণ, হৰণ তোমালোকে জানা, কিন্তু মই তোমালোকক আকৌ আওৰাই দিম যাতে তোমালোকৰ মনত থাকে। এতিয়া চোৱা, তোমালোকে পাইছিলা যে কোনো এটা ভগ্নাংশ বা এই পৰিমেয় সংখ্যা বুলিও ক'ব পাৰা, তোমালোকে ভগ্নাংশ বুলিও ক'ব পাৰা, কাৰণ p/q আকাৰত আছে যেতিয়া আমি পৰিমেয় সংখ্যা বুলি ক'ম। এইকেইটা ভগ্নাংশ সংখ্যা হয়। এতিয়া চোৱা, 1/2 আৰু 1/3 তোমালোকে কেনেদৰে যোগ কৰিবা? তোমালোকক যদি পৰিমেয় সংখ্যা যোগ কৰিবলৈ দিয়ে, আগত যোগ কৰিব লাগিব যিবোৰ কুৱেশ্যন আছে তোমালোকৰ পাঠত। সেইকাৰণে আগতে তোমালোকক যোগকেইটাৰ বিষয়ে অলপ সাধাৰণ জ্ঞান দি দিওঁ, কেনেদৰে কৰিব লাগে। এতিয়া দেখিছা যে এনেকুৱা ধৰণৰ দুটা ভগ্নাংশ সংখ্যা আমি যোগ কৰিবলৈ হ'লে প্ৰথম আমি কি ল'ব লাগিব? তলৰ সংখ্যা দুটা যদি বেলেগ বেলেগ থাকে, যদি ছেম থাকে আমি যিকোনো লৈ ল'ব পাৰোঁ, কিন্তু যদি বেলেগ বেলেগ থাকে তোমালোকে কি কৰিব লাগিব? তাৰ লসাগু ল'ব লাগিব। লসাগু কেনেকৈ লৈ তোমালোকক শিকাই দিছোঁ। 2 আৰু 3 ৰাখিবা, আৰু ইয়াক কিহে হৰণ যায় চাবা, দুইটাকে কিবা হৰণ যোৱা সংখ্যা আছে নি? এতিয়া চোৱা, ইয়াক 2য়ে 2ক যায় কিন্তু 3ক নাযায়, আৰু 3য়ে 3ক যায় কিন্তু 2ক নাযায়। সেইকাৰণে ইয়াৰ অকল একেই যাব, 1 2 গুণ 2, 1 3 গুণ 3। সেইকাৰণে আমি কি কৰিব পাৰোঁ? এইফালে যিকেইটা সংখ্যা ওলাব সেই সংখ্যাকেইটাক তোমালোকে পূৰণ কৰি দিবা, তেতিয়া ইয়াৰ লসাগু পাই যাবা। 1 3 2 গুণ 6 আৰু 6 গুণ 6, ইয়াৰ লসাগু কি পালা? 6 পালা। 6 এই সংখ্যা দুটা যদি তোমালোকে এই সংখ্যা দুটাক যদি তাৰ হৰণ যোৱাৰ যদি কোনো সংখ্যা নোপোৱা একৰ বাহিৰে, তেতিয়াহ'লে তোমালোকে দুইটা সংখ্যাকে পূৰণ কৰি ইয়াৰ লসাগুটো তোমালোকে ল'ব পাৰা। এতিয়া লসাগুটো তোমালোকৰ আহি গ'ল। এতিয়া লসাগুটো অহাৰ পিছত তোমালোকে কি কৰিব পাৰা? 3য়ে 6ক হৰণ কৰি যিটো ভাগফল ওলাব, সেই ভাগফলটোৱে তোমালোকে একক পূৰণ কৰি দি পানি ওপৰত ৰাখিবা। এতিয়া চোৱা, প্ৰথম আমি 2য়ে কৰি লওঁ। 2য়ে 6ক কেইবাৰ যাব? 2য়ে 6ক হৰণ কৰাচোন। 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6। 2য়ে 6ক 3বাৰ যাব। সেই 3টোৱে যেইবাৰ যাব, সেই 3টোৱে ওপৰত যিটো সংখ্যা থাকে তাক পূৰণ কৰি দিবা। 3 গুণ 3, সেইকাৰণে ওপৰত কি হ'ল? 3 হৈ গ'ল। এতিয়া আকৌ 3 আমি কৰিব লাগিব।
তিনিয়ে যদি কৰোঁ ইয়াক, তিনিয়ে 6ক কেইবাৰ যাব, 2বাৰ যাব, 3 দুগুণ 6 বুলি আমি জানো। সেইকাৰণে দুবাৰ যাবৰ কাৰণে আকৌ 2য়ে ওপৰত যিটো সংখ্যা থাকে তাক পূৰণ কৰিব লাগিব, আৰু যিটো হয় আমি ইয়াত বহাব লাগিব। 3 দুগুণ 6, 2 পালোঁ, 2য়ে আকৌ 1ৰ লগত পূৰণ কৰিলোঁ, কি হ'ল? 2 হ'ল। গতিকে আমি কি পাই গ'লোঁ? তলত 6 পালোঁ, ওপৰত 3, 4, 5। এইটো হৈছে ইয়াৰ এনচাৰ। এনেকৈ কৰে, তোমালোকে ভালদৰে বুজি লোৱা। এতিয়া আকৌ নেক্সটটো যদি চাওঁ, আমি বিয়োগ কেনেকৈ কৰিম? দুটা পৰিমেয় সংখ্যা বিয়োগ কেনেকৈ কৰিম? এতিয়া আমি লসাগু উলিয়াম। লসাগু 2 আৰু 3 এনেকৈ লসাগু উলিয়াব লাগিব। কিহে প্ৰথম হৰণ যায় আমি চাব লাগিব। যদি একোৱে যদি হৰণ নাযায়, অকল যদি একেহে হৰণ যাব, ইয়াততো বেলেগে হৰণ যাব নোৱাৰে ন, 2 আৰু 3। সেইকাৰণে হৰণ নাযায় কাৰণে আমি দুইটাকে পূৰণ কৰি দিম। পূৰণ কৰি যিটো পাম সেইটোৱে হ'ব ইয়াৰ কি? লসাগু। এতিয়া 2 আৰু 3 লসাগু কি হ'ব? 2 3 গুণ 6 হ'ব। আৰু আমি আগতো তোমালোকক বুজাইছিলোঁৱেই কেনেদৰে এইটো কৰিব লাগে। সেইকাৰণে তোমালোকে গম পালা যে 2য়ে 6ক কেইবাৰ যাব চাম, 3বাৰ যাব, সেইকাৰণে ওপৰত 3 হ'ব। আৰু 3য়ে 6ক কেইবাৰ যাব চাম, 3য়ে 6ক যাব কেইবাৰ? 2বাৰ যাব, সেইকাৰণে ওপৰটো আকৌ পূৰণ কৰি দিবাগৈ, 1ৰ লগত পূৰণ কৰি দিবা, 2 পাম। এতিয়া এইটো বিয়োগ আছিলে, যেতিয়া আমি ওপৰটোত মাইনাছ আছে কাৰণে আমি এইটো বিয়োগ কৰি দিম, 1 হ'ব। সেইকাৰণে আমি ইয়াত কি পাম? 1/6 পাম। এইটো ইয়াৰ এনচাৰ। এতিয়া গম পাই গ'লা পৰিমেয় সংখ্যাৰ যোগ কেনেকৈ কৰে, বিয়োগ কেনেকৈ কৰে। এতিয়া চোৱা, পৰিমেয় সংখ্যা পূৰণ কেনেকৈ কৰে। পূৰণটো তোমালোকে ইজি পাবা, কাৰণ ইয়াৰ লসাগু ল'ব নালাগে। তলে তলে যিটো থাকে সেইটো পূৰণ কৰিবা, ওপৰে ওপৰে যিটো থাকে সেইটো পূৰণ কৰিবা। ওপৰে ওপৰে পূৰণ কৰিলোঁ, 1 গুণ 1 হ'ল, তলে তলে পূৰণ কৰিলোঁ, 3 দুগুণ 6 হ'ল। এইটোৱে ইয়াৰ এনচাৰ। এতিয়া পৰিমেয় সংখ্যা হৰণ কেনেকৈ কৰে? হৰণটো অকণমান ডিফাৰেণ্ট হয়। প্ৰচেছটো কেনেকৈ কৰে, প্ৰথম যিটো আছে তোমালোকে 1/2 আছে ন, 1/2টো তোমালোকে ৰাখি দিবা। 1/2 হ'ল। এতিয়া এই পূৰণ চিনটো এই হৰণ চিন আছে ন, হৰণ কৰিব লাগে, এই হৰণ চিনটো তোমালোকে পূৰণলৈ নিব লাগিব। ইয়াত পূৰণ লিখিবা, আৰু পূৰণলৈ যেতিয়া নিবা তোমালোকৰ কি হৈ যাব? এই তলৰ সংখ্যাটো ওপৰলৈ যাব, ওপৰৰ সংখ্যাটো তললৈ আহিব। ওলোটা হৈ যায় মানে, যিটো সংখ্যা পিছত থাকে, ছেকেণ্ডত যিটো সংখ্যা থাকে, যিটোৱে মানে ডিভাইড কৰে, সেই সংখ্যাটো ওলোটা হৈ যায়। যেতিয়া পূৰণ চিনডাল আহি যায় সেইটো সংখ্যা ওলোটা হৈ যায়। তোমালোকে ওলোটা কৰি দিবা, তাৰপৰা এই পূৰণৰ ছিষ্টেমটো লগাই দিবা, ওপৰে ওপৰে তলে তলে পূৰণ কৰি দিবা। ওপৰত 3 গুণ 3 হ'ল, তলত 2 গুণ 2 হ'ল। এইটোৱে হ'ল ইয়াৰ এনচাৰ। তোমালোকে এতিয়া বুজি পাই গ'লা। এতিয়া তোমালোকক মই LCM এটা উলিয়াই দেখুৱাম। তোমালোকৰ ধৰা ভালদৰে তেতিয়া LCM কেনেকৈ মানে লসাগু কেনেকৈ উলিয়াই ভালদৰে তোমালোকে বুজি পাবা। এতিয়া ধৰা 2 আৰু 4 আছে জানোবা, 2 আৰু 4 আছে, প্লাছ 2, 3 আৰু ধৰা 12 আছে। ইয়াৰ এইটো এতিয়া তোমালোকে পৰিমেয় সংখ্যা দুটা যোগ কৰিব লাগে। তোমালোকে কেনেদৰে কৰিবা? লসাগু উলিয়াব লাগিব ন। লসাগু এতিয়া কিহৰ উলিয়াব লাগিব? 4 আৰু 12ৰ তোমালোকে লসাগু উলিয়াব লাগিব। কেনেকৈ উলিয়াবা 4 আৰু 12ৰ লসাগু? 4 আৰু 12টো তোমালোকে লিখিবা এনেদৰে। তাৰপৰা চাবা যে কোনটো সংখ্যাই ইয়াক প্ৰথম হৰণ যাব। দুইটাকে হৰণ যাব কোনটো সংখ্যা। আমি জানো যে 2য়ে 4ক যাব কেইবাৰ? 2 দুগুণ 4, আৰু 2য়ে 6ক কেইবাৰ? 12ক কেইবাৰ যাব? 6 বাৰ। 2 6 গুণ 12 হ'ল। এতিয়া আকৌ এই দুটাক চাবা, কিবা সংখ্যাই দুইটাকে হৰণ যায় নি? এতিয়া গম পাবা যে 2য়ে যাব, কাৰণ 2 গুণ 2 আৰু 2 3 গুণ 6। এতিয়া চাবা যে 1 আৰু 3, ইয়াকতো একেই যাব, দুইটাকে একেই যাব, বেলেগেতো আৰু হৰণ যাব নোৱাৰে। সেইকাৰণে এই যিকেইটা সংখ্যা এইফালে পাবা, বাহিৰত পাবা, সেই সংখ্যাকেইটা তোমালোকে গোটেইকেইটা লগ লগাই পূৰণ কৰি দিবা। আৰু পূৰণ কৰি দিলে তোমালোকৰ কি ওলাই যাব? লসাগু ওলাই যাব। এতিয়া চোৱা 2 দুগুণ 4 হ'ল, 4 গুণ 4, 4 তিনি গুণ 12। এতিয়া লসাগু কি পালা? 12 পালা। ইয়াৰ লসাগু কি হ'ল? 4 আৰু 12ৰ লসাগু 12 পালোঁ। এতিয়া 12 পোৱাৰ পিছত তোমালোকে জানা কি হ'ব? এই তলত যিটো সংখ্যা আছে সেইটোৱে কেইবাৰ ইয়াক হৰণ যাব? 4 3 গুণ 12, 3 পালোঁ। আৰু 3য়ে ভাগফল যিটো পাম, যেইবাৰ মানে তলৰ সংখ্যাটোৱে যেইবাৰ ইয়াক হৰণ যায় 3বাৰ যাব, সেই হৰণ যোৱা সংখ্যাটোৱে ওপৰৰ সংখ্যাটোক পূৰণ কৰি ওপৰত লিখিব লাগিব। 4য়ে 3বাৰ যাব, সেইকাৰণে 3 পালোঁ। 3 দুগুণ ওপৰৰ 2টোৰ লগত পূৰণ কৰি 3 দুগুণ 6 আমি লিখি দিব পাৰোঁ। এতিয়া চোৱা 12 কেইবাৰ যাব? এবাৰ যাব। সেই 1টো আকৌ আমি 3 লগত পূৰণ কৰিব লাগিব। 1 3 গুণ 3 হ'ল। এতিয়া আমি ইয়াৰ উত্তৰটো পাই গ'লোঁ 12 ভাগৰ 6 7 8 9, 6 তিনিয়ে 9। এইটোৱে হৈছে ইয়াৰ উত্তৰ। তোমালোকে ভালদৰে বুজি পাইছা লসাগু কেনেদৰে উলিয়াব লাগে। তোমালোকে যদি ডিটেইলছ ভিডিঅ' লাগে লসাগুৰ ওপৰত, এটা সৰু ভিডিঅ' বনাই দিম লসাগু কেনেকৈ উলিয়াই, তোমালোকে আৰু ভালদৰে বুজি পাবা। এতিয়া চাম
যে কিছুমান সমতুল্য ভগ্নাংশ থাকে। সমতুল্য ভগ্নাংশ যিটো নেকি তোমালোকৰ বেলেগ দেখিবলৈ কিন্তু বেলেগ, কিন্তু তাৰ অৰ্থ একেটাই। এতিয়া সমতুল্য ভগ্নাংশৰ বিষয়ে তোমালোকৰ পাঠটোত নাই, কিন্তু তোমালোকে জানিব লাগিব যে সমতুল্য ভগ্নাংশ মানেনো কি, যাক কোৱা হয় ইকুইভেলেণ্ট ৰেচনেল নাম্বাৰ বুলি যাক ইংলিছত কোৱা হয়। এতিয়া সমতুল্য ভগ্নাংশ মানেনো কি তোমালোকক মই বুজাই দিছোঁ। এটা চোৱা, এটা বিস্কুট আছে, এইটো ধৰা এটা বিস্কুটটো তুমি দুভাগ কৰি এভাগ কাৰোবাক দিলা, তেতিয়া কি হ'ব? এই বিস্কুটটো আমি দুভাগ কৰিলোঁ, দুভাগ কৰি এভাগ কাৰোবাক দি দিলোঁ, তেতিয়া কি হ'ব? 2/1। মানে আমি এটা বস্তু আছিলে দুভাগ কৰিলোঁ আৰু এভাগ দি দিলোঁ, তেতিয়া কি হৈ গ'ল? 2/1। আৰু এটা মই তোমালোকক কওঁ যে এটা বিস্কুট আছিলে, সেই বিস্কুটটো তোমালোকে সমানে 4 ভাগ কৰিলা সমানে, আৰু 4 ভাগৰ পৰা 2 ভাগ কাৰোবাক দি দিলা, তেতিয়া তোমালোকৰ কি হ'ল? 4/2। তোমালোকক মই কৈ লৈছোঁ, তাৰপৰা বুজাই দিছোঁ। তাৰ পৰা এটা বিস্কুট আছিলে, সেই বিস্কুটটো তোমালোকে সমানে 6 ভাগ কৰিলা, আৰু এই ফুট দিয়া অংশ যেনিবা 3টা অংশ তোমালোকে 6ৰ পৰা 3টা অংশ দি দিলা, তেতিয়া কি হৈ গ'ল? 6/3। 6ৰ পৰা 3 কাৰোবাক দি দিলা, 4ৰ পৰা 2 কাৰোবাক দি দিলা, 1ৰ পৰা 2 ভাগৰ পৰা 1 ভাগ কাৰোবাক দি দিলা। এতিয়া এটাই বিস্কুট আছিলে, কিন্তু আমি বিভিন্ন ধৰণে ভাগ কৰিলোঁ। এতিয়া চাবা, এই 2/1টো 1 মানেই হৈছে 4/2, কাৰণ দুভাগ কৰি তুমি এভাগ দিছা, দুভাগ কৰি এভাগ দিছা, আৰু 4 ভাগ কৰি দুভাগ দিছা, অৰ্থ একেই। কাৰণ 4 ভাগ কৰি এই বিস্কুটটো এই দুভাগ কৰি এভাগ দি দিলা, মানে আধা গুচি গ'ল। দুভাগ কৰি এভাগ দি দিলা মানে আধা বেলেগক দি দিলা, আৰু আধা তোমাক থাকিলে। এতিয়া 4 ভাগ কৰি দুভাগ দি দিলা, এই 4/2ৰ পৰা আধাই দি দিলা ন, সেইটোৱে হ'ব যে 2/1 বুলিও তুমি এইটো সমতুল্য, মানে 2/1ৰ লগত সমতুল্য। এতিয়া চোৱা, এতিয়া যদি আমি 1/2 আছে ন, এইটো 4/2 আছে, এই 4/2টো আমি কেনেকৈ লিখিব পাৰোঁ? 2য়ে যদি 4 হৰণ কৰা কি হ'ব? 2য়ে 4 হৰণ কৰিলেতো 2 × 2 = 4, 2/1 হ'ব ন। ওপৰত 2 আছে, তলত 4 আছে, যদি তুমি 2য়ে 4 কেইবাৰ যে চোৱা, তেতিয়া 2 বাৰ যাব, 2 × 4। তেতিয়া আমি কি লিখিব পাৰি? 1/2, 2/1 আমি লিখিব পাৰোঁ। এতিয়া 6/3, 6 ভাগ কৰি 3 ভাগ দি দিলোঁ, মানে 6ৰ পৰা আধা দি দিলোঁ। আমি কি আধা বুলি লিখিব নোৱাৰিম নি? 3য়ে যদি 6ক যদি আমি হৰণ কৰোঁ কেইবাৰ যাব? 2 বাৰ যাব, আমি 1/2 বুলি লিখিব পাৰোঁ। এতিয়া চোৱা, 1/2 লিখা, 2/1 লিখা, 2/1 লিখা বা 4/2 লিখা একেই কথা, কাৰণ তুমি দুভাগ কৰি এভাগ যদি দি দিয়া, তোমাৰ একেই অংশ সমান অংশ থাকিব, আৰু 4 ভাগ কৰি যদি তুমি দুভাগ দিয়া সমান অংশ থাকিব, আৰু 6 ভাগ কৰি যদি তুমি 3 ভাগ কাৰোবাক দিয়া সমান অংশ থাকিব। তোমালোকে ব্যক্তিগত জীৱনত কৰি চাবা যে বিস্কুট এটা লৈ কাৰোবাক, তোমাৰ ভাইটি হওক ভণ্টি হওক, তুমি দুভাগ কৰি তোমালোক দুটাই এভাগ ল'লা, সমানেই পাবা। আৰু বিস্কুটটো তুমি 4 ভাগ কৰি ভাইটিক দুভাগ দিবা, তুমি দুভাগ খাবা, তেতিয়াহ'লেতো সমানেই পাবা। দুভাগ কৰি এভাগ লোৱাটো আৰু 4 ভাগ কৰি দুভাগ লোৱাটো একেই কথা। বা 6 ভাগ কৰি 3 ভাগ তুমি ল'লা, 3 ভাগ ভাইটিক দিলা, তেতিয়াহ'লেও সমানেই পৰিব। সেইকাৰণে এনেকুৱা যদি থাকে, তোমালোকে নাচাবা যে 1/2 আছে জানোবা, 1/2 আছে, 2/4 আছে, 3/6 আছে। যদি চোৱা, এইবোৰ বেলেগ লিখিছা, বেলেগ ভগ্নাংশ বুলি নাভাবিবা, এইবোৰ একেই ভগ্নাংশ। এনেকুৱা ধৰণৰ ভগ্নাংশবোৰকে কি বুলি কোৱা হয়? সমতুল্য ভগ্নাংশ বুলি কোৱা হয়, যাৰ মিনিং একেটাই। তোমালোকে এতিয়া ভালদৰে ধৰিব পাৰিছা। তোমালোকে ভালকৈ বুজি ল'বা। ভিডিঅ'টো যদি এবাৰ বুজি নাপাইছা, 2বাৰ 3বাৰ চাবা, তেতিয়া আৰু ভালদৰে বুজিব পাৰিবা। এতিয়া সমতুল্য ভগ্নাংশ তোমালোকৰ হৈ গ'ল। কুৱেশ্যন আহিব, তোমালোকে সেই কুৱেশ্যনবোৰ আৰু ভালকৈ বুজি পাবা। এতিয়া নেক্সট যাওঁ আমি দুটা পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা কেনেকৈ উলিয়াবা। দুটা পৰিমেয় সংখ্যাৰ মাজত যে কিছুমান পৰিমেয় সংখ্যা আছে, তোমালোকে কেনেদৰে উলিয়াবা। তোমালোকৰ অনুশীলনীত এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আছে, আৰু সেইবোৰ কৰিলে তোমালোকে আৰু ভালদৰে বুজি পাবা। এতিয়া তোমালোকক কেনেকৈ উলিয়াবা সেইটো মই বুজাই লওঁ। দুটা পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা। এতিয়া চোৱা, আমি এই দুটা এনেকুৱা সংখ্যা দেখিছা, তোমালোকে দেখি ক'বা যে এইটো পৰিমেয় সংখ্যা কেনেকৈ হ'ল, কাৰণ p/q আকাৰত নাইচোন। ছাৰে কৈছিলে p/q আকাৰত থাকিলেহে পৰিমেয় সংখ্যা হয়। এতিয়া চোৱা, p/q আকাৰত এইটো আছে, তোমালোকে দেখাহে নোপোৱা, কাৰণ তলত 1 1 আছে, সদায় থাকেই 1 1। সেইকাৰণে এই দুটা p/q আকাৰত থাকে। সেইকাৰণে এই দুটা 2 আৰু 5 দুটা পৰিমেয় সংখ্যা। এতিয়া তোমালোকে পটককৈ দেখি গ'লা যে 2 আৰু
5ৰ মাজত 3 আৰু 4 আছে, পটকৈ কৈ দিব পাৰিবা 3 আৰু 4 দুটা পৰিমেয় সংখ্যা আছে। এনচাৰ তোমালোকে লিখি দিব পাৰিবা। কিন্তু তোমালোকৰ যদি থাকে 2 আৰু 3ৰ মাজত তোমালোকে পৰিমেয় সংখ্যা লিখা বুলি যদি কয়, তোমালোকে তেতিয়া কি কৰিবা? 2 আৰু 3ৰ মাজত তোমালোকে গম পাই গ'লা 2 আৰু 5ৰ মাজত 2, 3 আৰু 4 আছে। 2 আৰু যদি 3ৰ মাজত তোমালোকে হিচাপ কৰা 2, 3 2 আৰু 3ৰ মাজতচোন কোনো ধৰণৰ পৰিমেয় সংখ্যা নাই, তেনেহ'লে কেনেকৈ উলিয়াম আমি? এতিয়া এইটো তোমালোকে উলিয়াব লাগিব। সেইকাৰণে তোমালোকক মই সমতুল্য ভগ্নাংশ পঢ়াইছিলোঁ। তোমালোকে এই দুটাক 2, 1, 3/1 তোমালোকে জানা যে 1 1 তলত দুটা থাকে, এই সংখ্যা দুটাৰ সমতুল্য ভগ্নাংশলৈ নিব লাগিব। সমতুল্য ভগ্নাংশলৈ নিলেহে তোমালোকে ইয়াৰ মাজৰ সংখ্যাকেইটা তোমালোকে উলিয়াব পাৰিবা। এতিয়া আমি কেনেদৰে সমতুল্য ভগ্নাংশলৈ নিম? এতিয়া চাবা, যদি তোমালোকৰ দুটা পৰিমেয় সংখ্যাৰ মাজৰ যদি পৰিমেয় সংখ্যা উলিয়াবলৈ দিয়ে, তেতিয়া চাবা যে হৰ দুটা, তলতো কি কোৱা হয় হৰ, আৰু ওপৰ দুটা কোৱা হয় লব। যদি হৰ দুটাৰ সংখ্যা দুটা যদি চেম থাকে, তেতিয়া তোমালোকে যিকোনো সংখ্যা ওপৰ তলে পূৰণ কৰি পানি উলিয়াব পাৰা, সমতুল্য ভগ্নাংশ উলিয়াব পাৰা। এতিয়া চোৱা, আমি এতিয়া সমতুল্য ইয়াৰ মাজৰ সংখ্যা দুটা উলিয়াম। 2, 1 আছে, তোমালোকে ওপৰে 10 পূৰণ কৰি দিবা। বিভিন্ন ধৰণৰ সংখ্যা তোমালোকে যি মন যায় তাকে কৰিব পাৰা, কিন্তু 10 পূৰণ কৰিলে তোমালোকৰ বেছি মাজৰ পৰিমেয় সংখ্যা ওলাব। তোমালোকে 5টা, 6টা, 7টা, 8টা, 9টা, 10টা যদি পৰিমেয় সংখ্যা লিখিবলৈ দিয়ে, তেতিয়া তোমালোকে ডাঙৰ সংখ্যা কৰিব লাগিব। সেইকাৰণে তোমালোকক 10 কৰি দেখুৱাই দিছোঁ। তোমালোকে 2 কৰিব পাৰা, 3 কৰিব পাৰা, 4 কৰিব পাৰা, 5 কৰিব পাৰা, 6 কৰিব পাৰা, ওপৰে তলে যেইটা সংখ্যা উলিয়াব লাগে। 2টা 3টা যদি মাজৰ পৰিমেয় সংখ্যা উলিয়াবলৈ দিয়ে, তোমালোকে 5, 6, 3, 4 সেনেকৈ কৰি দিব পাৰা। কিন্তু 7টা 8টা উলিয়াবলৈ ক'লে তোমালোকে ডাইৰেক্ট 10 কৰিবা, তেতিয়া গোটেইকেইটা ওলাই যাব। এতিয়া ওপৰে তলে 10 পূৰণ কৰিলোঁ, ইয়াত কি পালোঁ? 10 2 20 পালোঁ, আৰু তলত আমি 10 পালোঁ। তেনেদৰে আমি এইটো 3/1টোকো আমি ওপৰে তলে 10 পূৰণ কৰি দিলোঁ, আমি কি পাই গ'লোঁ? 30 পালোঁ, তলত আমি 10 পালোঁ। এতিয়া এই সংখ্যাৰ আমি দুটা সংখ্যা পাই গ'লোঁ। এই যে সংখ্যা দুটা পালোঁ 10, এতিয়া তোমালোকে বুজি পালা যে এই সংখ্যাকেইটাক যদি আমি ওপৰে তলে যদি 10 যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি 10/20 আৰু 10/30 পাম। তেনেহ'লে আমি লিখি দিব পাৰোঁ যে ইয়াৰ মাজৰ পৰিমেয় সংখ্যাসমূহ কি হ'ব পাৰে? 10/21 হ'ব পাৰে, 10/22 হ'ব পাৰে, 10/23 হ'ব পাৰে, 10/24, 10/25, 10/26, 10/27, এনেকৈ 10/29লৈকে আমাৰ যেইটা পৰিমেয় সংখ্যা লিখিবলৈ দিয়ে, তাৰ ভিতৰৰ পৰা আমি লিখি দিম 10/20ৰ পৰা 10/30। এতিয়া চোৱা, মই ইয়াৰ উলিয়াবলৈ দিছিলে পৰিমেয় সংখ্যা 2 পৰা 3ৰ মাজত, মানে বা তোমালোকে ক'ব পাৰা যে 1/2 পৰা 1/3ৰ মাজত তোমালোকক কি উলিয়াবলৈ দিছিলে? পৰিমেয় সংখ্যা উলিয়াবলৈ দিছিলে, মাজৰ পৰিমেয় সংখ্যাকেইটা উলিয়াবলৈ দিছিলে। কিন্তু তোমালোকে কিহৰ উলিয়ালা? 10/20 আৰু 10/30ৰ মাজত কি উলিয়ালা? পৰিমেয় সংখ্যা উলিয়ালা। এতিয়া চাবা, 10/30 আৰু 10/20ৰ মাজৰ পৰিমেয় সংখ্যা কিয় উলিয়ালে ছাৰে? তোমালোকৰ সেইটো প্ৰশ্ন মনত আহিব পাৰে। তোমালোকে চোৱা যে আমি 10 যদি 20ক হৰণ কৰি দিওঁ, আমি কি পাম? 2 পাম, হয়নে? আৰু 10 যদি আমি 30ক যদি হৰণ কৰি দিওঁ, আমি কি পাম? 3 পাম। তেনেহ'লে 2 আৰু 3, 10/20 মানে 2, 10/30 মানে 3, তেনেহ'লে 2 আৰু 3 সমতুল্য ভগ্নাংশ। 1/2 মানে যি বুজাব, 10/20 মানেও একেই বুজাব। 1/3 মানে যি বুজাব, তোমাৰ 10/30 মানেও একেই বুজাব। সেইকাৰণে তোমালোকে বুজি পালা যে এই দুটা সমতুল্য ভগ্নাংশলৈ আমি নি ল'লোঁ। যদি ওপৰে তলে যদি তলত যদি চেম সংখ্যা থাকে, ওপৰে তলে যদি আমি এটা সংখ্যাই যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে ই সমতুল্য ভগ্নাংশলৈ সলনি হৈ যায়। আৰু সেই সমতুল্য ভগ্নাংশৰ দুটাৰ মাজৰ সংখ্যাকেইটা লোৱা মানে হৈছে 2, 3 মাজৰ সংখ্যাকেইটা লোৱা। তেনেহ'লে বুজি পালা যে আমি প্ৰথমতে দুটাৰ সংখ্যাৰ মাজৰ যদি পৰিমেয় সংখ্যা উলিয়াবলৈ হয়, তেতিয়া আমি সমতুল্য ভগ্নাংশলৈ কনভাৰ্ট কৰি ল'ব লাগিব, ওপৰে তলে একেই সংখ্যাই পূৰণ কৰি। তেতিয়া আমি তাৰ মাজৰ সংখ্যাকেইটা যদি আমি লিখি দিওঁ, সেইকেইটা হ'ব তাৰ মাজৰ পৰিমেয় সংখ্যা। এতিয়া বুজি পালা? আৰু কেইটামান উদাহৰণ কৰিম, তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা। এতিয়া আমি নেক্সট উদাহৰণটোলৈ যাম। এতিয়া চোৱা, ইয়াত কি আছে? ইয়াত আছে 4/3। 4/3 আৰু
তোমাৰ 6/5ৰ মাজৰ আমাৰ কি উলিয়াবলৈ দিছে, মাজৰ পৰিমেয় সংখ্যা দুটা আমাক উলিয়াবলৈ দিছে। এতিয়া চোৱা 4/3 আৰু 6/5ৰ মাজত তোমালোকে কেনেদৰে পৰিমেয় সংখ্যা উলিয়াবা। এতিয়া তোমালোকে দেখিছা যে ইয়াৰ যিকেইটা হৰ আছে, আগত হৰকেইটা সেম আছিলে, একেই আছিলে কাৰণে আমি ওপৰে তলে একেই সংখ্যাই পূৰণ কৰিব পাৰিছিলোঁ। কিন্তু ইয়াত হৰকেইটা একেই নাই, বেলেগ বেলেগ আছে। সেইকাৰণে আমি কি চাব লাগিব, এই হৰকেইটাক আমি কেনেকৈনো সেম কৰিব পাৰোঁ, সমতুল্য ভগ্নাংশলৈ নিব পাৰোঁ, তাক আমি চেষ্টা কৰিব লাগিব। প্ৰথমতে এনেদৰে যদি বেলেগ বেলেগ যদি হৰ থাকে, ডিফাৰেণ্ট যদি হৰ থাকে, তোমালোকে কি কৰিব লাগিব, ইয়াৰ এলচিএম ল'ব লাগিব। এলচিএম মানে কি কৈছিলোঁ, লসাগু ল'ব লাগিব। এতিয়া লসাগু তোমালোকে আগত শিকাইছিলোঁ, সেইকাৰণে শিকাইছিলোঁ যাতে এই কুৱেশ্যনবোৰ তোমালোকে ভালদৰে কৰিব পাৰা। এতিয়া চোৱা লসাগু কেনেকৈ উলিয়াবা, 4 আৰু 6টো তোমালোকে এনেকৈ লিখি ল'লা। তেতিয়া চাবা যে 4 আৰু 6 কিহে হৰণ যাব পাৰে, দুইটাকে। তোমালোকে জানা 2 যাব, 2 × 2 = 4, 2 × 2 = 6। কিন্তু এই দুটা সংখ্যাক আৰু হৰণ নাযায়, কাৰণ একেই যাব, একেই গ'লেতো লাভ নাই, বেলেগে যাব লাগিব। সেইকাৰণে এই তিনিটাক আমি কি কৰি দিম, পূৰণ কৰি দিম। পূৰণ কৰি যিটো পাম সেইটোৱে হ'ব সিহঁতৰ লসাগু। 2 × 2 = 4, 4 × 2 = 12। গতিকে 4 আৰু 6 লসাগু কি হ'ল, 12। এতিয়া আমি লসাগু কি পালোঁ, 12। এইটো তোমালোকে ৰখাই দিবা। আৰু এই সংখ্যাকেইটা এনেকৈ তোমালোকে লিখি ল'বা, 3 আৰু 4 এনেকৈ ওপৰে তলে আমি হৰণ কৰিবতো লাগিবই। 3 ওপৰত 5 তলত 6। এতিয়া চোৱা লসাগু 12, তোমালোকে মনত ৰাখিবা লসাগু কি পাইছিলোঁ আমি, 12। তলৰ সংখ্যা দুটাৰ লসাগু 12 পাইছিলোঁ আমি। এতিয়া চাবা যে ইয়াৰ তলৰ সংখ্যাটোৱে কাৰ লগত পূৰণ কৰিলে 12 পাম। আমি জানো যে 3 লগত 4 যদি 4 লগত 3 যদি পূৰণ কৰোঁ 12 পাম। আকৌ ওপৰটো তোমালোকে 3 পূৰণ কৰি দিবা। আকৌ চাবা 6 লগত কি পূৰণ কৰিলে তোমালোকে 12 পোৱা। তোমালোকে জানা যে 6 লগত 2 পূৰণ কৰিলে 12 পাওঁ। সেইকাৰণে ওপৰে তলে 2 পূৰণ কৰি দিবা। তেতিয়া তোমালোকে পাই যাবা 3 × 3 = 9, 4 × 3 = 12। আকৌ এইফালে পাবা 6 × 2 = 12, 5 × 2 = 10। এতিয়া চোৱা একে সংখ্যা হৈ গ'ল, তলতো একে সংখ্যা হৈ গ'ল। এতিয়া আমি ইয়াৰ মাজত এতিয়া কেইটা, তোমাক যদি এটা যদি ইয়াৰ মাজত যদি 5টা 6টা যদি উলিয়াবলৈ কয়, তেতিয়া তোমালোকে আকৌ আগৰ প্ৰচেছটোলৈ যাব লাগিব। এতিয়া কি পাই গ'লোঁ আমি, 9 আৰু 12ৰ মাজৰ 12/9 আৰু 12/10ৰ মাজৰ পৰিমেয় সংখ্যা আমি উলিয়াব লাগে। তেতিয়া আকৌ আগৰ নিচিনাকৈ তোমালোকে 9 এনেকৈ পূৰণ কৰি 10 পূৰণ কৰি দিবা, কাৰণ যিহেতু ইয়াৰ হৰকেইটা ছেম হৈ গ'ল। তেতিয়া আমি কি পাই যাম, এইটো বহুত ডাঙৰ সংখ্যা হৈ যাবগৈ। সেইকাৰণে তোমালোকে সৰু সংখ্যাও পূৰণ কৰিব পাৰা। যদি আমি 2 কৰোঁ, ওপৰত 9 × 2 = 18 হ'ব, তলত 2 × 24 হ'ব। 2 কৰি দিয়া, এইকেইটা কাটি দিয়া, বহুত ডাঙৰ হৈ যাবগৈ। তেতিয়া তোমালোকে 2টা 3টা মাজৰ সংখ্যা উলিয়াবলৈ ক'ব, সেইকাৰণে তোমালোকে 2 কৰি দিব পাৰা। 2 কৰিব পাৰা, ওপৰত 9 × 2 = 18 হ'ল আৰু তোমাৰ তলত 2 × 24 হ'ব। আৰু এতিয়া আৰু এটা আছিলে 10/12। ওপৰে তলে তুমি 2 যিকোনো কৰিব পাৰা, 3 কৰিব পাৰা, 4 কৰিব পাৰা, 5 কৰিব পাৰা, যিমান সংখ্যা লাগে ভিতৰত ডাঙৰ সংখ্যাই তোমালোকে কৰি গৈ থাকিবা। 2 কৰিলোঁ, এইটো তোমাৰ 20 হ'ল আৰু 2 × 24 হ'ল। এতিয়া যদি এটা পৰিমেয় সংখ্যা উলিয়াবলৈ কয় ইয়াৰ মাজত, তেতিয়া তোমালোকে কি কৰিবা, 19/24, 24/19টো 4/3 আৰু 6/5ৰ মাজৰ এটা পৰিমেয় সংখ্যা। যদি দুটা উলিয়াবলৈ কয়, তোমালোকে ইয়াত সংখ্যাটো বহাই দিবা। যদি 3 যদি ইয়াত দিওঁ, আমি 3 যদি দিওঁ, ইয়াত চোৱা 9 × 3 = 3 যদি দিওঁ 9 × 3 = 27 হ'ব। আৰু এইফালে কিমান হ'ব, 3 × 36 হৈ যাব, 10 × 3 = 30 হৈ যাব। তেতিয়া তোমালোকৰ 2টা বা 3টা পৰিমেয় সংখ্যা মাজত ওলাই যাব। যেইটা পৰিমেয় সংখ্যা উলিয়াবলৈ কয় তোমালোকে সেনেদৰে চাই ল'বা আৰু মাজত সেইটো দি তোমালোকে পূৰণ কৰিবা। তেতিয়া তোমালোকে ভালদৰে ওলাই যাব। এতিয়া তোমালোকে ভালদৰে বুজি পালা। এতিয়া তোমালোকক এইটো ভালদৰে বুজি পাইছা। তোমালোকে যদি বুজি পোৱা নাই, তোমালোকৰ যিটো অনুশীলনীত প্ৰশ্নবোৰ দিয়া আছে, সেই কুৱেশ্যনকেইটা কৰিলে আৰু ভালদৰে তোমালোকে বুজিব পাৰিবা। এতিয়া চোৱা দিয়া আছে যে তোমালোকক সংখ্যা ৰেখাত পৰিমেয় সংখ্যা,
এতিয়া তোমালোকক এটা পৰিমেয় সংখ্যা দি দিব আৰু সংখ্যা ৰেখাত তোমালোকে বহাব লাগিব। এতিয়া সংখ্যা ৰেখাত কেনেকৈ তোমালোকে পৰিমেয় সংখ্যাটো বহাবা তাৰ বিষয়ে মই বিতং আলোচনা কৰিম। এতিয়া চোৱা 2/3 আৰু 4/9 তোমালোকক দিয়া আছে, বা 3/2 বা 9/4 তোমালোকক দিয়া আছে। এতিয়া এই সংখ্যা দুটা সংখ্যা ৰেখাত কেনেদৰে বহাবা তোমালোকক এইটো মই বুজাই দিছোঁ। এতিয়া চোৱা, যদি পৰিমেয় সংখ্যাটো হৰটো লবতকৈ ডাঙৰ হয়, যদি পৰিমেয়ৰ সংখ্যাটো হৰটো যদি লবতকৈ ডাঙৰ হয়, তোমালোকে কেনেকৈ সংখ্যা ৰেখাত বহাবা? তোমালোকৰ দুই ধৰণৰ সংখ্যা থাকিব, হয় হৰটো লবতকৈ ডাঙৰ হ'ব বা লবটো হৰতকৈ ডাঙৰ হ'ব। দুটাই সংখ্যা থাকিব ন, সেনেকুৱা সংখ্যাই তোমালোকৰ পৰিমেয় সংখ্যাত বহাব লাগিব। যদি তোমালোকক দিয়ে যে তোমালোকে চাবা সংখ্যাটো কি আছে, যদি হৰটো যদি ডাঙৰ হয় লবটোতকৈ, তেতিয়াহ'লে তোমালোকে কি কৰিবা, সংখ্যা ৰেখাডাল আঁকিবা, প্ৰথম 0টো দিবা, এইফালে দুডাল কাঁড়চিন মাৰিবা, দেখিলা? এতিয়া চাবা, যদি হৰটো যদি লবতকৈ যদি সৰু হয়, তোমালোকে গম পাবা যে এই সংখ্যাটো সদায় 0ৰ পৰা 1ৰ ভিতৰতে থাকিব, বেলেগত নাযায়। যদি হৰটো যদি লবতকৈ যদি ডাঙৰ হয়, তোমালোকে সদায় মনত ৰাখিবা যে এই সংখ্যাটো 0ৰ পৰা 1ৰ ভিতৰতে বহিব, বেলেগত নবহে, 0ৰ পৰা 1ৰ ভিতৰতে বহিব। যদি হৰটো যদি লবতকৈ ডাঙৰ হয়, 0ৰ পৰা 1ৰ ভিতৰতে বহিব, বেলেগত নবহে। তোমালোকে এইটো দেখিলেই হ'ল আৰু হৰটো যদি লবতকৈ যদি ডাঙৰ হয়, তোমালোকে ডাইৰেক্ট 0ৰ পৰা 1 লৈ আঁকিবা, বেলেগ আঁকিব নালাগে, 0ৰ পৰা 1 লৈ আঁকিবা। তাৰপৰা হৰটো কি 3 আছে ন, তোমালোকে 3 থাকিলে মাজত এভাগ দুভাগ কাটিবা। যদি 3 থাকে দুভাগ কাটিবা, 0ৰ পৰা 1ৰ দুভাগ কাটিবা। এতিয়া ওপৰত কি আছে, দুভাগ আছে নহয়, 0ৰ পৰা 2 বাৰ গুচি যাবা, 2 বাৰ গুচি যাবা, এইটোৱে হ'ব তোমালোকৰ এনচাৰ। এইডোখৰতে বহিব 0ৰ পৰা 1ৰ, এইডোখৰতে বহিব 3/2টো। এইটোৱে তোমালোকৰ সংখ্যা ৰেখাত বহোৱা, আৰু বিশেষ একো নাই। এতিয়া চাবা 9/4টো কেনেকৈ বহাম। তোমালোকে দেখিলা ছাৰে কৈছিলে হৰটো যদি ডাঙৰ হয় লবতকৈ, তোমালোকে কি কৰিবা, ডাইৰেক্ট সংখ্যা ৰেখাডাল আঁকিবা আৰু এইফালে 0 ৰাখিবা, এইফালে কি ৰাখিবা, 1 ৰাখিবা। তেতিয়া চাবা যে এইটো 9 আছে, ছাৰে কৈছিলে এভাগ কমকৈ কাটিব লাগে, ভিতৰত 8 ভাগ কাটিব লাগিব। 8, 1, 2, 3, 4, 5, 6, 7, 8 সমান সমানকৈ কাটিবা। অলপ ইয়াত বেলেগ হৈছে, সমানকৈ কাটিবলৈ চাবা ঘৰকেইটা। 9 থাকিলে 8 ভাগ কাটিব লাগিব, 5 থাকিলে 4 ভাগ কাটিব লাগিব, 6 থাকিলে 5 ভাগ কাটিব লাগিব, সেনেদৰে। এতিয়া চাবা ছাৰে কৈছিলে এইটো কাটি ল'ব লাগে, তাৰপৰা ওপৰত যিটো সংখ্যা আছে সেইটো 0ৰ পৰা গুচি যাব লাগে। 1 ঘৰ গ'লোঁ, 2 ঘৰ গ'লোঁ, 3 ঘৰ গ'লোঁ, 4 ঘৰ গ'লোঁ, এইটোতে বহিব 4/9টো, 9/4টো এইটোতে বহিব। এইটোৱে হৈছে তোমালোকৰ এনচাৰ। এইটো চিম্পুল, মানে তোমালোকে ভালদৰে এইটো চাই ল'লে তোমালোকে পাৰিবা, আৰু প্ৰশ্নটো কৰিমেই, তোমালোকে আৰু ভালদৰে বুজি পাবা। এতিয়া চাম, যদি পৰিমেয় সংখ্যাটো লবটো হৰতকৈ ডাঙৰ হয়। এতিয়া চোৱা, আমি পাইছিলোঁ যে হৰটো যদি ডাঙৰ হয় লবতকৈ, তেতিয়া আমি চিম্পুলকৈ কৰি দিছিলোঁ। এতিয়া চোৱা, যদি তোমালোকক দিয়া থাকে যদি ওপৰটো যদি ডাঙৰ হয়, তলটো যদি সৰু হয়, তোমালোকে কি কৰিবা? তোমালোকে ডাইৰেক্ট এনেদৰে কাটি পানি কৰিব নোৱাৰা, এইটো এটা ডিফাৰেণ্ট হ'ব। এতিয়া আমি দেখিলোঁ যে হৰটো সৰু আছে লবতকৈ, সেইকাৰণে আমি আগৰটো প্ৰচেছ ব্যৱহাৰ কৰিব নোৱাৰিম। এতিয়া কি কৰিব লাগিব, এইটো কৰিবলৈ হ'লে তোমালোকে পাইছিলা মিশ্ৰিত ভগ্নাংশ বুলি এটা পাইছিলা তোমালোকে আগতে, মনত আছেনে তোমালোকে জানিবা। সেইটো তালৈ মিশ্ৰিত ভগ্নাংশলৈ এই ভগ্নাংশটো নিব লাগিব। সেইটো কেনেকৈ নিয়ে তোমালোকক মই দেখুৱাই দিছোঁ। এতিয়া দেখিবা হৰটো লবতকৈ সৰু, তোমালোকে কেনেকৈ কৰিবা, এনেকৈ হৰণ কৰিবলৈ তোমালোকে ঘৰ এটা পাতা নহয়, 2য়ে 3ক কি কৰিবা, হৰণ কৰিবা। 2য়ে 3ক যদি হৰণ কৰা আমি কি পাম, 2 × 2। এতিয়া কি থাকিব, তলত কি থাকিব, 3ৰ পৰা 2টা গ'ল, 1 থাকিব, এনেকৈ পালা। তাৰপৰা এতিয়া চাবা যে আমি যদি মিশ্ৰিত ভগ্নাংশলৈ নিব হয়, তেতিয়া আমি কি কৰিব লাগিব চাবা, এই যিটো 2 আছে, এই 2টো ইয়াতে ৰাখিবা। যিটো মানে তোমালোকৰ হেৰি আছিলে, এইটো কি বুলি কয়, ভাজক বুলি কয় নহয়, ভাজক, হয় ভাজক বুলিয়ে কয় চাগে, এইটো ভাজক বুলি কয়, এইটো ভাজ্য বুলি কয়, এইটো ভাগফল বুলি কয়, এইটো ভাগশেষ বুলি কয়। তোমালোকে এইটো মনত ৰাখিবা, সদায় ভাজকটো মিশ্ৰিত ভগ্নাংশলৈ নিলে তলত বহাবা। 2টো আমাৰ কি আছিলে, ভাজক আছিলে, সেইকাৰণে আমি 2টো বহালোঁ, মিশ্ৰিত ভগ্নাংশলৈ নিছোঁ।
2টো তলত বহালোঁ। বহোৱাৰ পিছত তুমি চাবা আমি কি পাইছিলোঁ, ভাগফল কি পাইছিলোঁ? ভাগফল কি পাইছিলোঁ? আমি 1 পাইছিলোঁ। ভাগফল 1 পাইছিলোঁ। আৰু আমি ভাগহে কি পাইছিলোঁ? 1 পাইছিলোঁ। ভাজকটো তলত বহাই মাজত বহাই তোমাৰ ভাগফলটো আৰু ভাগশেষটো ওপৰত বহাই। এইটোৱে হৈছে মিশ্ৰিত ভগ্নাংশ। এই ভগ্নাংশটো মিশ্ৰিত ভগ্নাংশৰ ৰূপটো হৈছে এইটো। তোমালোকে ইয়ালৈ নি ল'ব লাগিব। যদি সংখ্যা ৰেখাত যদি এই সংখ্যাটো বহাব লাগে, হৰটো যদি সৰু হয় লবতকৈ, তোমালোকে এই মিশ্ৰিত ভগ্নাংশটো নি ল'ব লাগিব। তোমালোকে গম পালা, হৰণ কৰিব লাগে। হৰণ কৰি কি কৰিব লাগে? মিশ্ৰিত ভগ্নাংশ তলত ভাজকটো বহাব লাগে আৰু মাজত ভাগফলটো বহাই ওপৰত যিটো আমি ৰিমাইণ্ডাৰ বুলি কয় এইটো ভাগশেষটো বহাই দিব লাগে। তেতিয়া হৈ যাব মিশ্ৰিত ভগ্নাংশ। এতিয়া এই ভগ্নাংশটো তোমালোকে সংখ্যা ৰেখাত আগৰ প্ৰচেছটোত বহাই দিব পাৰিবা। আগৰ প্ৰচেছটো কেনেকৈ বহাব পাৰিবা? তোমালোকে সংখ্যা ৰেখা এডাল আঁকিবা, কিন্তু এই সংখ্যা ৰেখাডাল আঁকোতে তোমালোকে 0ৰ পৰা 1ত বহাই নিবা। কাৰণ চাবা এই 1টো অকলীয়াকৈ আছে, দেখিছা? 1টো অকলীয়াকৈ আছে। 1টো অকলীয়াকৈ আছে বুলি ধৰি ল'বা সংখ্যা ৰেখাত বহাওঁতে। এতিয়া কি কৰিবা? 0টো আঁকিবা, এই 1 আছে নহয়, 1টো আঁকিবা। 0 1 পালা। এতিয়া চাবা 1/2 আছে। এই 1টো যদি নাই বুলি তুমি ধৰা, 1/2 2 ভাগৰ 1টো যদি তোমালোকে সংখ্যা ৰেখাত বহাব লাগে, তেতিয়াহ'লে তোমালোকে কি কৰিবা? এইটোতো 0ৰ পৰা 1ৰ ভিতৰতে থাকে। 0ৰ পৰা 1ৰ ভিতৰতে থাকে। কাৰণ তুমি চাইছা, এইটো চোৱা, হৰটো লবতকৈ ডাঙৰ। সেইকাৰণে 0ৰ পৰা 1ৰ ভিতৰতে থাকিব, মানে পইণ্টত ওলাব। এইটো যদি তুমি হৰণ কৰা, 2 ভাগৰ 1টো যদি তুমি হৰণ কৰা, তেতিয়াহ'লে কি পাবা? 0.5 পাবা। 0.5 পাবা। তেতিয়াহ'লে ইয়াত 1 এটা অলৰেডি আছে, তেতিয়াহ'লে কি হৈ যাব? 1.5 হৈ যাব। 1টোৰ লগত যদি আমি যোগ কৰি দিওঁ, তেতিয়া 1.5 হৈ যাব। তেতিয়াহ'লে 1.5টো 1ৰ পৰা পাৰ হৈ নাযাব জানো? তেতিয়াহ'লে 1টোতো লাগিবই, 1ৰ পিছৰ ঘৰটোতে বহিব। তেতিয়া তোমালোকে কি কৰিবা? 0 1 এনেকৈ এডোখৰত 2 লিখিবা। এতিয়া প্ৰথম 1টো পালা, 1টো পাই কি কৰিবা? এতিয়া এই 1টোলৈকে লিখিলা, 2লৈকে লিখিলা। এতিয়া যদি 1টো থাকে, 1 ঘৰটো থাকিবই, 1ৰ পিছৰ ঘৰটোতে সিটো বহিব, মানে 2 ভাগৰ 1টো বহিব। এতিয়া 2 ভাগৰ 1টো বহাবলৈ 2 আছে ন? আগৰ প্ৰচেছটো মতে 1 ভাগ কাটি দিবা। কম কাটিব লাগে নহয়, এভাগ কম কাটিব লাগে। সেইকাৰণে এভাগ কাটি দিবা। এভাগ কাটি কি কৰিব লাগে? ওপৰত কি আছে? 1 আছে, এবাৰ গুচি যাবা। এবাৰ গুচি যাব লাগে। এইটোৱে হ'ব এইটোৱে হ'ব এইডোখৰ জেগাত বহিব। এইটো মানে হৈছে এইটো 3/2। তোমালোকে এনেকৈ ভালদৰে মই আঁকি দিছোঁ। 0 হ'ল, 1 হ'ল, 2 হ'ল। এতিয়া 1 আছে, এইটো 1 আছে, সেইকাৰণে এভাগ গ'ল। তাৰ পৰা 2 ভাগৰ 1 আছে, যেতিয়া 2 আছে, আমি এভাগ কাটিব লাগিব। আৰু ওপৰত 1 আছে, এবাৰ গুচি যাব লাগিব। সেইকাৰণে এইডোখৰতে হ'ব 3/2, মানে 2 ভাগৰ 3টো এইডোখৰতে বহিব। এইটোৱে সংখ্যা ৰেখাত বহিব। তোমালোকে এনেদৰে আঁকি দিলে সম্পূৰ্ণ নম্বৰ পাবা। এইটো তোমালোকৰ স্ক্ৰীনত নোলালে চাগে, তোমালোকক আকৌ ভালদৰে বুজাই দিছোঁ। এনেকৈ মই সংখ্যা ৰেখাডাল আঁকিলোঁ। আঁকি পানি এতিয়া চাবা 0ৰ পৰা 1, কাৰণ 1 আছে ইয়াত। 1 থকাৰ কাৰণে মই 0ৰ পৰা 1লৈ লিখি ল'লোঁ। তাৰ পৰা আকৌ 2 ভাগৰ 1 আছে, সেইকাৰণে আমি গম পালোঁ যে 1 আছে কাৰণে 1লৈকেতো যাব লাগিব। আৰু 2 ভাগৰ 1টোক যদি আমি চাওঁ, তেতিয়া কি 0.5, মানে আমি 1.5টো বহাব লাগিব সংখ্যা ৰেখাত। 1.5টো বহাব লাগিলে 1লৈকে যাব লাগিব। তাৰ পৰা পইণ্টটো বহাবলৈ হ'লে আমি আগৰ প্ৰচেছটোত 2 ভাগৰ 1টো আমি বহাই দিলেই হৈ গ'ল। 1লৈকে গ'লোঁ, তাৰ পৰা এই 2টোৰ ঠাইত কিবা এভাগ কাটিব লাগিব ভিতৰত। তাৰ পৰা 1টো আকৌ আমি এভাগ গুচি গ'লোঁ, সেইকাৰণে 2 ভাগৰ 3টো কিহত বহিব? এইডোখৰত বহিব। এইটোৱে সংখ্যা ৰেখাত তোমালোকে ভালদৰে বহাব পাৰিবা। এতিয়া নেক্সটটো চাওঁ, আকৌ ভালকৈ বুজি পাবা। নেক্সটটো তোমালোকক মই বুজাই দিছোঁ ভালদৰে। কি আছে? 2 সমস্তৰ 5 ভাগৰ 2 দিয়া আছে। এইটো তোমালোকক আগৰটোৰ দৰে দিয়া নাই, এইটো ডাইৰেক্ট মিশ্ৰিত ভগ্নাংশলৈ নিয়া আছে। ডাইৰেক্ট তোমালোকে সংখ্যা ৰেখাডাল আঁকিবা। সংখ্যা ৰেখাডাল আঁকি চাবা যে এইটো 2 আছেচোন। 2 থাকিলে আমি ডাইৰেক্ট যাম 2লৈকে। 1 2 ডাইৰেক্ট 2লৈকে যাম। 2লৈকে গ'লোঁ, গৈ পানি যিটো 3 আছে, 3ৰ মাজতে এই সংখ্যাটো বহিব।
এইডোখৰ বহিব, এই 3ৰ মাজতে মানে এইডোখৰ বহিব। তেতিয়া আমি চাম যে এইটো 5 আছে, 4 ভাগ কাটিব লাগিব, 1 2 3 4 ভাগ কাটিব লাগিব, আৰু ওপৰত 2 আছে, এইডোখৰৰ পৰা 2 গুচি যাব লাগিব। তেতিয়া তোমালোকে কি হৈ যাব, এইডোখৰতে বহিব 2 2/5 বহিব এইডোখৰতে। সেইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব। এইটো বুজি পালা? এতিয়া আমি নেক্সট তোমালোকৰ কি আছে সেইটো চাম। এতিয়া তোমালোকৰ বেছিক নলেজখিনি হৈ গ'ল। তোমালোকে এতিয়া যদি ট্ৰাই কৰা তোমালোকে অনুশীলনীৰ কুৱেশ্যনবোৰ কৰিব পাৰিবা। এতিয়া নেক্সট যাম আমি তোমালোকৰ কিছুমান প্ৰপাৰ্টিজ দিয়া আছিলে কিতাপত। সেই প্ৰপাৰ্টিজবোৰ তোমালোকৰ মানে প্ৰপাৰ্টিজ মানে হৈছে বিধি, কিছুমান সংখ্যাৰ বিধি দিয়া আছে। সেই সংখ্যাৰ বিধিসমূহ তোমালোকক ভালদৰে এইবোৰ বুজিব লাগিব তোমালোকে, কাৰণ এই শ্ৰেণীটোতে ভালদৰে এই বিধিখিনি বুজিব লাগিব। তেতিয়া আগৰ শ্ৰেণীবোৰত তোমালোকে ভালদৰে এইবোৰক প্ৰয়োগ কৰিব পাৰিবা। লাগিব, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে বুজি ল'বা। এতিয়া চোৱা, পৰিমেয় সংখ্যা বিধি কিছুমান তোমালোকক দিয়া আছে। প্ৰথম বিধিটো হৈছে আবদ্ধতা বিধি, যাক কোৱা হয় ইংলিছত ক্ল'জাৰ প্ৰপাৰ্টি। এতিয়া চোৱা, আবদ্ধতা বিধি মানে কি? দুটা পৰিমেয় সংখ্যা ল'লোঁ, এই পৰিমেয় সংখ্যা দুটাক যদি আমি যোগ কৰোঁ, তেতিয়া যদি আৰু এটা যদি পৰিমেয় সংখ্যা ওলায়, সেই সংখ্যা দুটাক যোগ কৰি যদি পৰিমেয় সংখ্যা ওলায়, যোগফলটো যদি পৰিমেয় সংখ্যা ওলায়, তেতিয়া আমি কি ক'ম? দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা। এতিয়া চোৱা, এটা পৰিমেয় সংখ্যা লৈছোঁ, 5/2টো এটা পৰিমেয় সংখ্যা। তোমালোকে গম পালা 5/2টো এটা পৰিমেয় সংখ্যা। তাৰ পৰা আমি -5/1 এইটো এটা পৰিমেয় সংখ্যা। এই দুটাক যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে কি পাম? আমি 5/1 পাম। এইটো এটা পৰিমেয় সংখ্যা নহয় জানো? গতিকে তোমালোকে বুজিলা যে আবদ্ধতাৰ বিধিৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা। বুজিলা? এতিয়া কি ক'ব পাৰিবা তোমালোকে? দুটা পৰিমেয় সংখ্যা যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে এটা কি ওলাব? পৰিমেয় সংখ্যা ওলাব। তেতিয়া আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে। যদি দুটা সংখ্যাৰ যোগ কৰি যদি এটা পৰিমেয় সংখ্যা ওলায়, তেতিয়াহ'লে আমি কি ক'ব পাৰিম? যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে। এতিয়া চোৱা, এই দুটা সংখ্যা যোগ কৰিছোঁ, এটা পৰিমেয় সংখ্যা পাইছোঁ। গতিকে এইটো কি? যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলিছে। এতিয়া চোৱা, দুটা পৰিমেয় সংখ্যাৰ বিয়োগফলৰ এটা পৰিমেয় সংখ্যা। এতিয়া চোৱা, দুটা পৰিমেয় সংখ্যা আমি বিয়োগ কৰিছোঁ। তোমালোকক অলৰেডি মই বিয়োগ কেনেকৈ কৰে শিকাই দিছিলোঁ, তোমালোকে কৰিব পাৰিবা। তোমালোকক মই উদাহৰণ দি দিছোঁ ইয়াত, তোমালোকে নিজে চাবা কেনেকৈ 5/3টো ওলাইছে। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিলে হৈ গ'ল, তোমালোকক বুজাই দিম ধুনীয়াকৈ। 5/2টোৰ লগত 5/1টো মাইনাছ 1/5টো আমি বিয়োগ কৰিছোঁ, আৰু এটা আমি কি পাইছোঁ? পৰিমেয় সংখ্যা পাইছোঁ। আৰু এই পৰিমেয় সংখ্যাটো পাইছোঁ কাৰণে ক'ব পাৰোঁ যে আমি কি? বিয়োগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে। যদি দুটা পৰিমেয় সংখ্যাক যদি আমি বিয়োগ কৰি এটা পৰিমেয় সংখ্যা যদি ওলায়, তেতিয়া আমি কি ক'ব পাৰোঁ? তেতিয়া বিয়োগৰ ক্ষেত্ৰতো আবদ্ধতা বিধি মানি চলে। ওপৰটোত পাইছিলোঁ দুটা পৰিমেয় সংখ্যা যোগ কৰি এটা পৰিমেয় সংখ্যা ওলাইছিলে, সেইকাৰণে আবদ্ধতা বিধি মানি চলিছে। আৰু দুটা পৰিমেয় সংখ্যা বিয়োগ কৰি এটা পৰিমেয় সংখ্যা পাইছোঁ, সেইকাৰণে আবদ্ধতা বিধি মানি চলিছে। তোমালোকে এই মাইনাছটোৰে দেখিছা, এইটো কেনেকৈ কৰে অকণমান প্ৰব্লেম পাব পাৰা। মই বুজাই দিছোঁ ইয়াত কেনেকৈ এইটোক মই পূৰণ কৰিছোঁ। চোৱা, 2/5 আছে আৰু ইয়াত মাইনাছ আছে, আৰু এইটো এটা ঋণাত্মক পৰিমেয় সংখ্যা লৈছোঁ আমি, আৰু এই দুটাক আমি কি কৰিছোঁ? বিয়োগ কৰিছোঁ। তেতিয়া আমি চাম কেনেকৈ পাম। মাইনাছ আছে, এই মাইনাছটো যদি এই মাইনাছৰ লগত যদি কৰোঁ, মাইনাছে কি? মাইনাছে প্লাছ। তোমালোকে জানানে? তোমালোকক বুজাই দিছোঁ ৰ'বা। মাইনাছে সদায় প্লাছ হয়, প্লাছ চিন হৈ যাব আৰু 1/5 হ'ব। যদি দুটা মাইনাছ যদি থাকে, তোমালোকে কৰিবা যে মাইনাছে কি হয়? প্লাছ হয়। সেইকাৰণে প্লাছ হৈ যাব, আৰু এইটো 5 আছিলে, এইটো 5 চৰি। আৰু এইটো যদি আমি কৰি জানা যে তলত যদি একেই হৰ যদি থাকে, ডাইৰেক্ট এটা লৈ ল'ব লাগে আৰু ওপৰে ওপৰে এই দুটা যোগ কৰিব লাগে। তেতিয়া 3 5 এইটো এটা আমি কি পাইছোঁ? পৰিমেয় সংখ্যা পাইছোঁ। বুজিলা? এতিয়া চোৱা, এইটো বুজাই দিছোঁ। যদি মাইনাছ থাকে, তোমালোকে কি লিখিবা? প্লাছ লিখিবা। যদি মাইনাছ প্লাছ থাকে, তোমালোকে কি লিখিবা? মাইনাছ লিখিবা। যদি প্লাছ থাকে, তোমালোকে কি লিখিবা? প্লাছ লিখিবা। এইকেইটা মনত ৰাখিবা, এইকেইটা লাগিব। তোমালোকে আগতে পৰিমেয় সংখ্যা
যোগ বিয়োগ কৰোঁতে এনেকুৱা ধৰণৰ কিছুমান চিন থাকিব। ইয়াত যেনেকৈ থাকিলে মাইনাছে প্লাছ হৈ গ'ল, মই এইটো প্লাছ লিখিলোঁ। এনেদৰে তোমালোকে মাইনাছ প্লাছ থাকিব পাৰে, তেতিয়া তোমালোকে মাইনাছ লিখিব লাগিব। যদি প্লাছ থাকে তোমালোকে প্লাছ লিখিব লাগিব। এইটো মনত ৰাখিবা, এইকেইটা মনত ৰাখিবা, এইকেইটা বহুত ইম্পৰ্টেণ্ট। মাইনাছে প্লাছ, প্লাছে মাইনাছ, আৰু প্লাছে প্লাছ। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা, দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা পৰিমেয় সংখ্যা। তোমালোকে বুজি পালা যে দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা, আৰু দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা পৰিমেয় সংখ্যা। কাৰণ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে। এইটো মনত থাকিলে। এতিয়া চাম পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে নে নাই। যদি দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ পৰিমেয় সংখ্যা, তেতিয়া এটা পৰিমেয় সংখ্যা পাওঁনে? এইটো পাইছোঁ চোৱা, এইটো এটা পৰিমেয় সংখ্যা, এটা পৰিমেয় সংখ্যা, আৰু এটা পৰিমেয় সংখ্যা আমি উত্তৰত পাইছোঁ। গতিকে পূৰণৰ ক্ষেত্ৰতো আবদ্ধতা বিধি মানি চলে। এতিয়া চোৱা, হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলেনে? দুটা যদি পৰিমেয় সংখ্যা যদি আমি হৰণ কৰোঁ, তেনেহ'লে আবদ্ধতা বিধি মানি চলেনে? এটা পৰিমেয় সংখ্যা ওলায়নে? এতিয়া চোৱা, দুটা পৰিমেয় সংখ্যা আমি হৰণ কৰিছোঁ। তোমালোকৰ হৰণটো বুজাই দিছিলোঁ কেনেকৈ কৰে। আমি কি পাইছোঁগৈ? 6/4 পাইছোঁগৈ। গতিকে এইটো এটা পৰিমেয় সংখ্যা, গতিকে আবদ্ধতা বিধি মানি চলে। এতিয়া অভাৰঅল কনচেপ্টটো হৈছে যে আবদ্ধতা বিধি মানেনো কি? যদি আমি দুটা যদি সংখ্যা পৰিমেয় সংখ্যা লওঁ, তাক যোগেই কওঁ বা বিয়োগেই কৰোঁ বা পূৰণ কৰোঁ বা হৰণ কৰোঁ, যদি আমি এটা যদি পৰিমেয় সংখ্যা পাওঁ উত্তৰত, পূৰণ ফলত হওক বা বিয়োগ ফলত হওক বা যোগ ফলত হওক বা হৰণ ফলত হওক, যদি এটা আমি কি পাওঁ পৰিমেয় সংখ্যা পাওঁ, তেতিয়া ক'ম যে সেই সংখ্যা দুটাই যোগৰ ক্ষেত্ৰতে হওক, বিয়োগৰ ক্ষেত্ৰতে হওক, হৰণৰ ক্ষেত্ৰতে হওক, পূৰণৰ ক্ষেত্ৰতে হওক, আবদ্ধতা বিধি মানি চলিছে। এইটোৱে হৈছে অভাৰঅল কনচেপ্ট। তোমালোকক কুৱেশ্যন আহিব যে দুটা পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলেনে? তোমালোকে ক'ব লাগিব চলে। কাৰণ আমি এইকেইটা তোমালোকক লিখি দিছোঁ, এইকেইটা ভালদৰে পঢ়িবা যে গোটেই যোগত হওক, বিয়োগত হওক, পূৰণত হওক, হৰণৰ হওক, সদায় এই আবদ্ধতা বিধি মানি চলে। কাৰণ দুটা পৰিমেয় সংখ্যা যোগেই কৰোঁ, পূৰণেই কৰোঁ, হৰণেই কৰোঁ বা বিয়োগেই কৰোঁ, আমি সদায় এটা পৰিমেয় সংখ্যা পাম। গতিকে আবদ্ধতা বিধি মানি চলে। এইটো তোমালোকৰ ক্লিয়াৰ হ'ল? ভালদৰে চাবা, দুবাৰমান ভিডিঅ'টো চাবা, তেতিয়া আৰু ভালদৰে বুজি পাবা। এতিয়া নেক্সট চোৱা, নেক্সট আৰু এটা প্ৰপাৰ্টি তোমালোকক আনি শেষ হ'ল। নেক্সট হৈছে আৰু এটা বিধি আছে তোমালোকৰ, এইটো আৰু ভালদৰে তোমালোকে বুজিবা। এইটো হৈছে তোমালোকৰ ক্ৰম বিনিময় বিধি, যাক ইংলিছত কোৱা হয় কমিউটেটিভ প্ৰপাৰ্টি। এতিয়া কমিউটেটিভ প্ৰপাৰ্টিটো চোৱা কি হয়। আমি আবদ্ধতা বিধি পাই গ'লোঁ, এতিয়া পঢ়িম আমি ক্ৰম বিনিময় বিধিনো কি। এতিয়া চোৱা, পৰিমেয় সংখ্যাসমূহে যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। আমাক কৈছে যে পৰিমেয় সংখ্যাই বোলে ক্ৰম বিনিময় কৰিলে ক্ৰম বিনিময় বিধি যোগৰ সাপেক্ষে বোলে মানি চলে। আমি এতিয়া চাম, এইটো চোৱা, দুটা পৰিমেয় সংখ্যা 5/3 আছে, 5/2 আছে। ইয়াক যদি আমি কৰোঁ, এই দুটাক যদি আমি এইডোখৰ নাই বুলি ধৰাচোন, এইডোখৰ নাই বুলি ধৰা, তেতিয়া এই দুটাক যদি আমি যোগ কৰোঁ, এই দুটা পৰিমেয় সংখ্যা ন, দুটা পৰিমেয় সংখ্যা, এই দুটাক যদি আমি যোগ কৰোঁ কি পাম জানা? একেই হৰ আছে, গতিকে একেই হ'ব তলত লসাগুটো, আৰু ওপৰে ওপৰে ছেম সংখ্যা আমি পাতি দিব পাৰিম। গতিকে ইয়াৰ কি হ'ব? 5/5 হ'ব। এইডোখৰ যদি কৰোঁ আমি, ইয়াৰ উত্তৰটো কি হ'ব? 5 হ'ব। এতিয়া চোৱা, ক্ৰম বিনিময় বিধি মানে কি? ক্ৰম বিনিময় বিধি মানে হৈছে এই সংখ্যা দুটাক যদি আমি ইফালে সিফালে কৰি যদি যোগ কৰোঁ, তেতিয়াহ'লে ই 5/5 ওলাবনে? এতিয়া চোৱা, ইয়াত আছিলে 5/3টো আমি আগত পাতি কৰিছিলোঁ, 5/2টো আগত পাতি কৰিছিলোঁ। আকৌ যদি আমি 5/2টোক যদি আগত পাতি কৰোঁ বা 5/3টো যদি পিছত পাতি কৰোঁ, ক্ৰমটো যদি বিনিময় কৰি দিওঁ, ইফাল সিফাল যদি কৰি দিওঁ, তাৰ যিটো জেগাত আছিলে সেইকেইটা যদি ইফাল সিফাল কৰি যদি যোগ কৰোঁ, তেতিয়াহ'লে একেই উত্তৰ ওলাবনে? এটা পৰিমেয় সংখ্যা ওলাবনে? 5 হ'ল, ওপৰত 5 হ'ল, একেই ওলালেচোন আমাৰ, এই দুটা একেই ওলালে। তেনেহ'লে আমি ক'ব পাৰিম যে যদি দুটা পৰিমেয় সংখ্যা যোগ কৰোঁ, তাৰ যদি ক্ৰমটো যদি আমি বিনিময় কৰি দিওঁ, বেলেগ বেলেগ কৰি দিওঁ, তেনেহ'লে আমি এটা পৰিমেয় সংখ্যাই পাম। গতিকে ক্ৰম বিনিময় বিধি যোগে ক্ৰম বিনিময় বিধি, দুটা পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত কি মানি চলে? পৰিমেয় সংখ্যা মানি চলে। তোমালোকে এইটো মনত ৰাখিবা। এইটো এটা ধৰা পৰিমেয় সংখ্যা, এইটো এটা ফৰ্মুলা হিচাপে তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়।
তোমালোকে এটা ফৰ্মুলা মনত ৰাখি লোৱা। এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো ব্যৱহাৰ কৰি তোমালোকে ক্ৰম বিনিময় বিধিটো ভালদৰে বুজি পাবা। ধৰা এটো এটা পৰিমেয় সংখ্যা, বিটো এটা পৰিমেয় সংখ্যা, সদায় সমান হ'ব বি প্লাছ এ। এটো আগত পাতি বি লগত যোগ কৰা বা বিটো আগত পাতি এ লগত যোগ কৰা একেই কথা। গতিকে যোগৰ ক্ষেত্ৰত সদায় ক্ৰম বিনিময় বিধি দুটা পৰিমেয় সংখ্যাই মানি চলে। এ বি দুটা যদি পৰিমেয় সংখ্যা বুলি তোমালোকে ধৰা, সেইকেইটা যদি যোগ কৰা, যোগ কৰি যদি সিহঁতৰ যদি ক্ৰম দুটা যদি বদলি কৰিও যোগ কৰা, তেতিয়াহ'লে একেই পৰিমেয় সংখ্যা পাবা। গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। এইটো মনত ৰাখিবা। ক্ৰম বিনিময় বিধি এইটো সূত্ৰ মানি চলিব। চাবা এ প্লাছ বি, এইটো চাবা যে এ আৰু বি দুটা পৰিমেয় সংখ্যা বুলি ধৰি লৈছো দেই। এ প্লাছ বি সদায় ইকুৱেল হ'ব বি প্লাছ এ। মানে এ প্লাছ বি যোগ কৰি যিটো পাবা, বিটো আগত ৰাখি এটোৰ লগত এটো পিছত দি যোগ কৰিলেও সেই একেই পাবা। গতিকে গম পালা যে পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। বুজিলা? এতিয়া চাম যে বিয়োগৰ ক্ষেত্ৰত মানি চলে নে নচলে। এতিয়া যোগৰ ক্ষেত্ৰত আমি চাইছিলোঁ। তোমালোকে এইডোখৰত চাবা। এতিয়া চোৱা, এইফালে কি আছে? 3/2 আছে মাইনাছ 4/7 আছে। এতিয়া চাবা 3 আৰু 4 তোমালোকৰ লসাগু উলিয়াবলৈ শিকাইছিলোঁ। মই ডাইৰেক্ট পাতিছোঁ, তোমালোকে লসাগু উলিয়াই চাবা। 3 আৰু 4 সদায় লসাগু 12 হয়। এতিয়া 3য়ে 12 কেইবাৰ যাব? 4 বাৰ যাব। আৰু যিটোৱে যাব সেইটোৱে আকৌ ওপৰটোৰ লগত পূৰণ কৰিব লাগিব। 3য়ে 4 বাৰ গ'ল, 4 দুগুণ কিমান হ'ল? 8 হ'ল। 4য়ে 12 কেইবাৰ গ'ল? 3 বাৰ গ'ল। 3 আকৌ 7ৰ লগত পূৰণ কৰিলোঁ, 21 হ'ল। গতিকে এইফালে আমি কি পালোঁ? এইফালে 13 থাকিলে। 21ৰ পৰা যদি 8 যায় কেইটা থাকিব? 13টা থাকিব। আৰু এইটো মাইনাছ হ'ব, কাৰণ মাইনাছটো ডাঙৰ সংখ্যাটো আগত থোৱাৰ কাৰণে এইটো মাইনাছ হ'ব। আমি মাইনাছ 13/12, 12/13 পালোঁ ইয়াত। এতিয়া চোৱা, 3/2টো আগত ৰাখি কৰিছিলোঁ আৰু এইটো 4/7টো আমি 4/7টো আমি পিছত ৰাখি বিয়োগ কৰিছিলোঁ। এতিয়া আমি যদি বিয়োগৰ ক্ষেত্ৰত যদি ক্ৰমটো বিনিময় কৰোঁ, চোৱা এতিয়া 4/7টো আগত ৰাখি কৰিম, 3/2টো আমি পিছত ৰাখি কৰিম। তেতিয়াহ'লে এই একেই পৰিমেয় সংখ্যাটো ওলাই নাই, সেইটো চাওঁ আমি। লসাগু 4 আৰু 3 কি? 12 হ'ল। 4য়ে 12 তিনি বাৰ যাব। আৰু 7ৰ লগত আমি কৰিব লাগিব, 21 হ'ব। মাইনাছ 3 আৰু 3য়ে 12ক 4 বাৰ যাব, 4 দুগুণ কিমান হ'ব? 8 হ'ব। কিন্তু আমি এতিয়া পাম যে 21ৰ পৰা 8টা গ'লে 13 থাকিব। আৰু তলত 12টা থাকিব। কিন্তু এই মাইনাছটো সৰু সংখ্যাৰ আগত আছে, সেইকাৰণে ইয়াত মাইনাছ নহ'ব, 12/13 হ'ব। এইটো এটা বেলেগ সংখ্যা, এইটো এটা বেলেগ সংখ্যা, কাৰণ এইটো প্লাছত আছে, এইটো মাইনাছত আছে। গতিকে এই দুটা সমান নহয়। গতিকে তোমালোকে বুজি পালা যে পৰিমেয় সংখ্যাসমূহে বিয়োগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। এতিয়া তোমালোকে কি পালা? যে পৰিমেয় সংখ্যাসমূহে বিয়োগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। যদি তুমি পৰিমেয় সংখ্যা লোৱা আৰু যদি তাক ক্ৰমটো যদি ইফাল সিফাল কৰি, স্থানটো ইফাল সিফাল কৰি যদি তোমালোকে বিয়োগ কৰা, তেতিয়াহ'লে একে সংখ্যা নাপাবা। তোমালোকে এইটো মনত ৰাখিবা, a মাইনাছ b, য'ত a আৰু b দুটা কি? পৰিমেয় সংখ্যা, কেতিয়াও সমান হ'ব নোৱাৰে b মাইনাছ a লগত। যদি দুটা পৰিমেয় সংখ্যা লোৱা, সেই পৰিমেয় সংখ্যা দুটা যদি তোমালোকে বিয়োগ কৰা, বিয়োগ কৰি যদি তাৰ স্থানকেইটা সলনি কৰি যদি আকৌ বিয়োগ কৰি চোৱা, কেতিয়াও তোমালোকে সমান সংখ্যা নোপোৱা, সমান ভেলু নোপোৱা। গতিকে এইটো মনত ৰাখিবা যে পৰিমেয় সংখ্যাই বিয়োগৰ সাপেক্ষে কেতিয়াও ক্ৰম বিনিময় বিধি মানি নচলে। প্ৰথম পালা যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে, এইটো মনত ৰাখিবা। কিন্তু বিয়োগৰ ক্ষেত্ৰত তোমালোকৰ মানি নচলে, এইটো মনত ৰাখিবা। এইটো ইম্পৰ্টেণ্ট। তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব, a মাইনাছ b তোমালোকৰ ক্ৰম বিনিময় বিধিৰ মানে বিধিৰ কেনেদৰে তোমালোকে প্ৰকাশ কৰিবা। a মাইনাছ b এইডোখৰত ড্ৰেছ দি দিব, ইকুৱেল টু নে নট ইকুৱেল টু b মাইনাছ a তোমালোকক সুধিব পাৰে। সমান হয়নে b মাইনাছ a ৰ লগত,
a মাইনাছ বি সমান হয়নে বি মাইনাছ এৰ লগত ক্ৰম বিনিময় বিধিৰ ক্ষেত্ৰত, তেতিয়া হয় নহয় তোমালোকক সুধিব পাৰে। তেতিয়া তোমালোকে কি ক'বা? নহয়। সেইটো মনত ৰাখিবা। এতিয়া নেক্সট আহিম আমি পৰিমেয় সংখ্যাসমূহে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। এইটো কৈছে পূৰণৰ ক্ষেত্ৰত বোলে ক্ৰম বিনিময় বিধি মানি চলে পৰিমেয় সংখ্যাসমূহে। আমি চাম এতিয়া চোৱা 2 আৰু 3 ভাগৰ 2 আছে, আমি এইটো কি 2/3 বুলি ক'ব পাৰোঁ, ইনটু -5/7 আছে। এইকেইটা যদি আমি কৰোঁ তেতিয়া আমি কি পাম? পূৰণত তোমালোকে জানা ওপৰে তলে ডাইৰেক্ট পূৰণ কৰিব লাগে। 7 × 3 = কিমান? 21 হ'ল। এতিয়া চোৱা তোমালোকক যে চিনকেইটা মই শিকাইছিলোঁ, এতিয়া 5 × 2 = কি 10 হ'ল ন? 5 × 2 = 10 হ'ল। এতিয়া ইয়াত মাইনাছ আছে, এইটো প্লাছ আছে, মাইনাছে প্লাছে কি হ'ব? মাইনাছ হ'ব। গতিকে -21/10 পালোঁ, ঋণাত্মক পালোঁ। এতিয়া চাবা এই দুটা যদি আমি ক্ৰমকেইটা, এতিয়া এই ক্ৰমকেইটা আমি সলনি কৰি পানি পূৰণ কৰি চাম একেই পৰিমেয় সংখ্যা পাম নে নেপাম। এতিয়া চাবা 7/5টো আমি আগলৈ আনিলোঁ, ইয়াক পিছত ৰাখিছিলোঁ। 7/5টো আগলৈ আনি 2/3 লগত আমি পূৰণ কৰিম। এতিয়া চাবা যদি পূৰণ কৰা আমি কি পাম? 5 × 2 = 10 পালোঁ, 7 × 3 = 21 পালোঁ, আৰু মাইনাছে প্লাছে মাইনাছ, আমি কি পালোঁ? ছেম সংখ্যা পালোঁ। গতিকে এতিয়া গম পালা যে দুটা পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। যদি দুটা পৰিমেয় সংখ্যা লওঁ, সেই দুটা যদি আমি স্থানকেইটা সলনি কৰিও যদিও পূৰণ কৰোঁ, তেতিয়াহ'লে আমি একেই সংখ্যা পাম। গতিকে পূৰণৰ ক্ষেত্ৰত কি পালোঁ আমি? ক্ৰম বিনিময় বিধি মানি চলে। তেনেহ'লে তোমালোকে লিখিব পাৰিবা a × b = a = b × a। বুজিলা? কাৰণ আমি স্থানটো সলনি কৰি যদি দুটা পৰিমেয় সংখ্যাক যদি পূৰণ কৰোঁ আৰু স্থানটো সলনি কৰি যদি দুটা পৰিমেয় সংখ্যাক পূৰণ কৰোঁ, তেতিয়াহ'লে আমি কি পাম? একেই সমান ভেলু পাম। গতিকে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত কি মানি চলে? ক্ৰম বিনিময় বিধি মানি চলে। এতিয়া চাওঁ আমি হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে পৰিমেয় সংখ্যাই। এতিয়া চোৱা পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে। এতিয়া চোৱা 3/2 হৰণ 4/7, এই দুটা যদি আমি কৰোঁ, তোমালোকক শিকাইছিলোঁ কেনেকৈ কৰে। 3/2 পাতিবা, তাৰপৰা এই চিনটো আমি পূৰণলৈ কনভাৰ্ট কৰিব পাৰিম। তেতিয়া পূৰণলৈ কনভাৰ্ট কৰিলে ওলোটা হৈ যায় বুলি কৈছিলোঁ নহয়, 4টো ওপৰলৈ যাব, তললৈ 7 আহিব। তেতিয়া কি পাম আমি? 21 পাম আৰু ওপৰত কি পাম? 8 পাম। এইটো বুজিলা? এতিয়া ইয়াৰ ক্ৰম দুটা আমি সলনি কৰিম। 4/7টো আগত ৰাখিম, 3/2টো পিছত ৰাখিম। এইটো যদি আমি কৰোঁ, তেতিয়াহ'লে কি পাম আমি? 4/7 যদি হৰণটো পূৰণলৈ নিলোঁ, সলনি কৰিলোঁ, তেতিয়া এইটো 3টো ওপৰলৈ যাব, 2টো তললৈ আহিব। তেতিয়া যদি কৰোঁ, তলত কি পাম? 4 × 2 = 8 পাম, ওপৰত পাম 21। ছেম হ'ল জানো? যদি ক্ৰমটো যদি বিনিময় কৰোঁ, একেই উত্তৰ দুটা একেই ছেম পৰিমেয় সংখ্যা পালোঁ জানো? নেপালোঁ নহয়। তেতিয়া আমি ক'ব পাৰিম যে ক্ৰম বিনিময় বিধিৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত মানি নচলে। গতিকে আমি এনেকৈ লিখিব পাৰিম a হৰণ b not equal to b হৰণ a। এইটো মনত ৰাখিবা, এইটোৱে মেইন বস্তু কনচেপ্ট এইটো। কাৰণ যদি আমি স্থানটো যদি সলনি কৰি যদি হৰণ কৰি চাওঁ, তেতিয়া আমি কেতিয়াও সমান সংখ্যা নেপাওঁ। দুটা পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আমি একেই নেপাওঁ। গতিকে পৰিমেয় সংখ্যাবোৰে হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে। তোমালোকৰ কুৱেশ্যন আহিব, 1 নম্বৰীয়া কুৱেশ্যন আহিব যে পৰিমেয় সংখ্যাবোৰে যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে, এনেকৈ আহিব পাৰে। তোমালোকে প্ৰথম পালা যোগৰ ক্ষেত্ৰত চলে, বিয়োগৰ ক্ষেত্ৰত মানি নচলে ক্ৰম বিনিময় বিধি, আকৌ পূৰণৰ ক্ষেত্ৰত মানি চলে, আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে। এইকেইটা মনত ৰাখিবা। এতিয়া চাম নেক্সট কি আছে। এতিয়া আহিব তোমালোকৰ আৰু এটা প্ৰপাৰ্টি বিধি, যাক কোৱা হয় সহযোগ বিধি। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো ভালদৰে বুজিবা। সহযোগ বিধি। এতিয়া তোমালোকক কৈছে যে পৰিমেয় সংখ্যাসমূহে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি কৈছে। যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। কেনেকৈ চলে এতিয়া চোৱা। এতিয়া 2/1 যোগ 2/3 যোগ 2/5, এই সংখ্যাকেইটাক আমি
যদি দুটা সংখ্যাক যদি সহযোগ কৰি প্ৰথম এই দুটা সংখ্যা কৰিলোঁ, এই দুটা সংখ্যা যোগ কৰি এইটো সংখ্যাৰ লগত কৰিম। চাবা দেই, প্ৰথম মই কৰি লওঁ। প্ৰথম এই দুটা সংখ্যাক যোগ কৰিম। এই দুটা সংখ্যা সহযোগ কৰাই প্ৰথম তাৰপিছত ইয়াৰ লগত আমি যোগ কৰাম। এই দুটা সংখ্যা প্ৰথম যোগ কৰি লওঁ। 2টো আহিব ইয়াৰ লসাগু। ওপৰত কি হ'ব? 3 1 আছে তোমাৰ 1 যোগ 3। তাৰ পৰা ইয়াৰ লগত আমি কি কৰিম? যোগ কৰাম। এতিয়া ওপৰত পালোঁ 4, তলত পালোঁ 2, তাৰ পৰা 5 কি হ'ল? 2 হ'ল। এতিয়া আকৌ এই দুটাক যদি আমি কৰোঁ, তলত 2 আছে 2 আহিব, ওপৰত 4 5 ডাইৰেক্ট তোমালোকে লিখি দিব পাৰা। 5 4 9, তলত 2। আমি এইটো পালোঁ। এইডোখৰ কৰি আমি এইটো পালোঁ। এতিয়া চোৱা, প্ৰথম এই দুটাক প্ৰথম যোগ কৰিছিলোঁ, সহযোগ কৰাই আমি প্ৰথম যোগ কৰিছিলোঁ। এতিয়া আমি কি কৰিম? এই দুটা যে আছে, এই দুটা প্ৰথম যোগ কৰি তাৰপিছত ইয়াক যোগ কৰাম। এইটোকে হৈছে সহযোগ বিধি। প্ৰথম দুটাক যোগ কৰি পানি ইয়াৰ লগত যোগ কৰাব লাগিব। তাৰ পৰা প্ৰথমটোৰ ৰাশি এই দুটাক যোগ কৰাই ইয়াৰ লগত যোগ কৰাব লাগিব। যদি একেই আহে তেতিয়াহ'লে আমি ক'ম যে সহযোগ বিধি যোগৰ ক্ষেত্ৰত মানি চলে। এতিয়া আমি এই দুটা কৰি চাওঁচোন। 1 2টো আমি এজ ইট ইজ ৰাখি দিওঁ। তাৰ পৰা এই দুটা আমি যোগ কৰোঁচোন। এই দুটা যোগ কৰিলে কি হ'ব? 2 আহিব তলত লসাগু। এইটো তোমালোকক বুজাইছিলে কেনেকৈ ল'ব লাগে। চেম থাকিলে চেম আহে। ওপৰত তাৰ পৰা যিটো আহে সেই দুটা যোগ কৰিব দিব লাগে। 5 6 7 8 আছে 3 8 8। আকৌ এই দুটা লসাগু কি হ'ব? 2 হ'ব। ওপৰত কি আছে? 8 আৰু 1 আছে। 8 যোগ 1 কিমান হ'ব? 9 হ'ব। একে ওলালেনে? 2 ভাগৰ 9 ওলাইছে, 2 ভাগৰ 9 ওলাইছে। প্ৰথম দুটা প্ৰথম যোগ কৰি তাৰ পৰা তৃতীয়টোৰ লগত যোগ কৰিলোঁ, তেতিয়া আমি 2 ভাগৰ 9 পালোঁ। প্ৰথমটো ৰাখি দ্বিতীয় দুটাক যোগ কৰাই আকৌ প্ৰথমটোৰ লগত যোগ কৰালোঁ, তেতিয়াও আমি কি পালোঁ? 2 ভাগৰ 9 পালোঁ। গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই কি মানি চলে? সহযোগ বিধি মানি চলে। কাৰণ আমি একে একে পৰিমেয় সংখ্যা পাইছোঁ। এতিয়া এই ফৰ্মুলাটো মনত ৰাখিবা। সহযোগ বিধিৰ ফৰ্মুলাটো মনত ৰাখিবা। a প্লাছ b প্লাছ c। এই দুটা যদি এই তিনিটা পৰিমেয় সংখ্যা বুলি ধৰি ল'বা দেই। এই তিনিটাই পৰিমেয় সংখ্যা। যদি আমি প্ৰথম a প্লাছ bটো যদি আমি প্ৰথম কৰি যোগ কৰোঁ, এই ব্ৰেকেটটো মানে এই দুটা প্ৰথম কৰি লওঁ, তাৰ পৰা ইয়াৰ লগত কৰিম। সদায় সমান হ'ব। সেইটো ৰাখি b প্লাছ চিটো যদি প্ৰথম যোগ কৰোঁ, এই দুটা যোগ কৰি ইয়াৰ লগত যোগ কৰিলে যিটো ওলাব, এই দুটা যোগ কৰি ইয়াৰ লগত যোগ কৰিলেও সেই একেইটো পৰিমেয় সংখ্যাই ওলাব। গতিকে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। তোমালোকে এতিয়া বুজি পালা যে পৰিমেয় সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এতিয়া আমি চাম যে পৰিমেয় সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে। ওপৰৰ প্ৰচেছটো সৈতে একেই হ'ব, খালি আমি এই চিনকেইটা মাইনাছ কৰিব লাগিব। আগত যোগ কৰিছিলোঁ, প্ৰথম দুটা যোগ কৰি তাৰ পৰা থাৰ্ডটোৰ লগত যোগ কৰি চাইছিলোঁ। আকৌ আমি ছেকেণ্ড দুটা প্ৰথম যোগ কৰি ফাৰ্ষ্টৰ লগত যোগ কৰি চাইছিলোঁ। একে পাইছিলোঁ কাৰণে আমি কৈছিলোঁ যে সহযোগ বিধি মানি চলে। তিনিটা পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এতিয়া বিয়োগৰ ক্ষেত্ৰত আমি চাম। এই তিনিটা প্ৰথম সংখ্যা লৈছোঁ। প্ৰথম দুটা আমি বিয়োগ কৰি এইটোৰ লগত বিয়োগ কৰিম প্ৰথম ষ্টেপত। এতিয়া যদি চাওঁ আমি 10 আৰু 5ৰ আমি জানো যে লসাগুৰ কি হয়? 10 হয়। তোমালোকক উলিয়াবলৈ মই শিকাইছিলোঁ, তোমালোকে উলিয়াই ল'বা নিজে। 10 আৰু 5ৰ লসাগু 10। আৰু এতিয়া গম পাওঁ যে 5 10 কেইবাৰ যায়? দুবাৰ যায়। গতিকে দুবাৰ যায় কাৰণে আমি ওপৰটোৰ লগত আকৌ 2য়ে পূৰণ কৰিব লাগিব। 2 দুগুণ কি হৈ গ'ল? 4 হৈ গ'ল। তাৰ পৰা মাইনাছ চিনডাল আহিব। তাৰ পৰা 10 10 কেইবাৰ যাব? এবাৰ যাব। গতিকে একবাৰ যাবৰ কাৰণে 7 গুণ 7 হৈ গ'ল। আৰু আমি কি পালোঁ? 10 হ'ল। আৰু 7টাৰ পৰা যদি আমি 4টা যায় কি পাম? 2টা পাম। গতিকে 7ৰ আগত মাইনাছ চিন আছে। 7টো ডাঙৰ কাৰণে যিটো ডাঙৰ সংখ্যাৰ আগত যিডাল চিন থাকে, 7ৰ আগত যদি প্লাছ চিন থকা হ'লে ইয়াত প্লাছ হ'লহেঁতেন। গতিকে 7ৰ আগত মাইনাছ চিন আছে, গতিকে ইয়াত কি হ'ব? মাইনাছ হ'ব। তোমালোকে মনত ৰাখিবা, প্লাছ মাইনাছ কৰোঁতে যিটো সংখ্যাৰ আগত ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকিব, সেই চিনটোৱে উত্তৰত আহিব। বুজিলা এতিয়া?
সেইটো তোমালোকে মনত ৰাখিবা। গতিকে আমি আৰু কি পালোঁ 10 ভাগৰ 2 পালোঁ মাইনাছ 10 ভাগৰ 2 পালোঁ। এতিয়া চাম যে আমি সিভাগে কৰি চাম। আকৌ যদি আমি কৰি চাওঁ 5/2 মাইনাছ 7/10 1/2 একেই সংখ্যা ল'লোঁ, কিন্তু এইবাৰ আমি এই দুটাক প্ৰথম কৰি তাৰ পৰা এইটো লগত কৰিম। তেতিয়া চাম আমি সমান ওলাই নে নোলায়। যদি সমান ওলাই সহযোগ বিধি বিয়োগৰ ক্ষেত্ৰত মানি চলে, যদি সমান নোলায় মানি নচলে। 2/5টো আমি এজ ইট ইজ ৰাখিলোঁ, মাইনাছ দিলোঁ। এতিয়া আমি কি কৰিব লাগিব 10 আৰু 2ৰ মাজৰ কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব। 10 আৰু 2ৰ মাজৰ লসাগু কি হ'ব তোমালোকক এইটো উলিয়াই মই দেখুৱাই দিছোঁ। 10টো ৰাখিবা 2টো ৰাখিবা, কেইবাৰ যাব 2 যাব 2 5 আৰু 2 1 এই দুটাক নাযায় কাৰণে 5 × 1 5 5 × 2 10 10 হ'ব, লসাগু 10 হ'ব। 10 10ক এবাৰ যাব, ওপৰত 7 আছে 7 হ'ব, আৰু 2 10ক 5 বাৰ যাব, ওপৰত 1 আছে 5 × 5 হ'ব। বুজিলা? এতিয়া 5/5 ভাগৰ 2টো ৰাখিলোঁ, তাৰপৰা মাইনাছ এই দুটা যদি আমি এইকেইটা যদি কৰোঁ তলত 10 থাকিব, 7টাৰ পৰা 5টা গ'লে কেইটা থাকে 2টা থাকে। এইটো পালোঁ আমি। এতিয়া আমি চাম 10 আৰু 5ৰ লসাগু আমি 10 পাইছিলোঁ। 5এ 10ক দুবাৰ যাব, ওপৰত 4 থাকিব, আৰু 10এ এবাৰ যাব, ওপৰত 2 থাকিব। আৰু আমি ইয়াত কি পালোঁ 4ৰ পৰা 2টা গ'লে কি হয় 2টা থাকে, কিন্তু মাইনাছ ডাঙৰ সংখ্যাটোৰ আগত প্লাছ চিন আছে। একো নাথাকিলে প্লাছ থাকে বুলি ধৰিবা। ডাঙৰ সংখ্যাটোৰ আগত যিহেতু প্লাছ চিন আছে, গতিকে এইটো কি হ'ব প্লাছ হ'ব, +2 হ'ব, আৰু তলত কি হ'ব 10 হ'ব। একেই হ'ল জানো? এইটো একেই হ'ল জানো? এইটো মাইনাছত আহিলে, এইটো প্লাছত আহিলে, গতিকে এই দুটা একেই নহ'ল। গতিকে এইটো সদায় মনত ৰাখিবা যে পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে, কাৰণ আমি একেই সংখ্যা নাপালোঁ। প্ৰথম এই দুটাক প্ৰথম বিয়োগ কৰিলোঁ, তাৰ পৰা এইটোৰ লগত বিয়োগ কৰিলোঁ, তেতিয়া আমি প্লাছত পালোঁ উত্তৰটো, আৰু এই দুটা প্ৰথম বিয়োগ কৰি তাৰ পৰা যিটো ওলালে সেইটোৰ লগত বিয়োগ কৰি আমি এনচাৰ আমি মাইনাছত পালোঁ। গতিকে একেই এনচাৰ নাপালোঁ। গতিকে আমি লিখিব পাৰোঁ যে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে। তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিবা, তেতিয়া তোমালোকে ভালদৰে মনত থাকিব। a - b, এইটো দেখিছা a - b, তাৰ পৰা যদি আমি এইটো c বুলি ধৰোঁ, এই তিনিটা পৰিমেয় সংখ্যা বুলি যদি ধৰোঁ, তেতিয়া a - b - c এই দুটা কেতিয়াও সমান নহয়। মানে এইটো চোৱা, প্ৰথম a - b দুটা পৰিমেয় সংখ্যা, এই দুটাক প্ৰথম মাইনাছ কৰি এইটোৰ লগত মাইনাছ কৰিলে যিটো উত্তৰ ওলাব, এই দুটা প্ৰথম মাইনাছ কৰি এইটোৰ লগত মাইনাছ কৰিলে যিটো উত্তৰ ওলাব, সেইটো সদায় একেই নহয়। গতিকে পৰিমেয় সংখ্যাই কেতিয়াও বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটোৱে মেইন, মানে সহযোগ বিধিৰ ক্ষেত্ৰত এইটো মনত ৰাখিলে তোমালোকে সকলো তোমালোকৰ মনত থাকিব। এইটোৱে হৈছে তোমাৰ, এতিয়া তোমালোকে বুজি পালা যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, আৰু পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। এইকেইটা মনত ৰাখিবা। তোমালোকৰ কুৱেশ্যন আহিব যে পৰিমেয় সংখ্যাই মানি চলে নে নচলে যোগৰ ক্ষেত্ৰত সহযোগ বিধি, তোমালোকে তেতিয়া এইকেইটা মনত ৰাখিলে কৰিব পাৰিবা। এতিয়া আমি চাম যে পৰিমেয় সংখ্যা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে। যেনেকৈ আমি তিনিটা সংখ্যা লৈছিলোঁ, যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰতো ল'ম, আৰু প্ৰথমতে দুটাক পূৰণ কৰি চাম, তাৰ পৰা 3 নম্বৰটোক আমি পূৰণ কৰিম যিটো ওলায়, তাৰ পৰা আকৌ আমি দুটাক ছেকেণ্ডটো আৰু থাৰ্ডটোক আমি পূৰণ কৰি প্ৰথমটো পূৰণ কৰি চাম। যদি একেই ওলায় মানি চলে সহযোগ বিধি, আৰু যদি একেই নোলায় মানি নচলে। এতিয়া প্ৰথম এই ছাইডটো আমি কৰি চাওঁচোন, এই ছাইডটো আমি পূৰণ কৰি চাওঁ কি ওলায়। এই ছাইডটো যদি আমি পূৰণ কৰোঁ, তোমালোকে চাবা যে কিমান ওলাব। পূৰণৰ ক্ষেত্ৰত তোমালোকে জানা তলে তলে ওপৰে ওপৰে ডাইৰেক্ট কৰিব লাগে। 9 × 5 = 45 45, আৰু 2 × 7 = 14 ওলালে। আৰু আমি এইটো জানো 7 3, আৰু এইফালে প্ৰথম এইটো ৰাখিম, একে ৰাখিম, আৰু এই দুটাক কৰিম। একেলগতে কৰি দিছোঁ, তোমালোকে তেতিয়া একেলগতেও কৰিব পাৰা বা বেলেগ বেলেগকৈও কৰি উলিয়াই চাব পাৰা। একেলগতে কৰিলে সুবিধা হয়। প্ৰথম এইটো ৰাখোঁ, তাৰ পৰা এই দুটা আমি পূৰণ কৰোঁ। 5 × 3 = 15, 7 × 2 = 14।
এতিয়া এইকেইটা যদি আমি পূৰণ কৰোঁ আকৌ তেতিয়াহ'লে কি ওলাব 3 × 4 কিমান 5 3 গুণ এফালে 15 হ'ল 4 3 গুণ 12 12 একে 13 135 আৰু ওপৰত কিমান হ'ল 7 4 গুণ 28 7 গুণ 7 8 9 98 135 ভাগৰ 98 এইটো তোমালোকৰ কি হ'ল উত্তৰ হ'ল। এতিয়া এইফালে চাওঁ এইফালে কি ওলাব 9 যদি 15 লগত আমি কৰোঁ 9 5 গুণ 45 আৰু 9 গুণ 9 9 13 135 আৰু ওপৰত 7 14 98 7 14 98 গতিকে আমি চালোঁ যে পূৰণৰ ক্ষেত্ৰত দুয়োফালে ছেম ওলাইছে। এই দুটাই প্ৰথম পূৰণ নকৰোঁ লাগে এই দুটাই প্ৰথম পূৰণ নকৰোঁ লাগে যিটোৱে আগত পূৰণ নকৰোঁ আমি সদায় ছেম পৰিমেয় সংখ্যা পাম। গতিকে আমি গম পালোঁ যে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এতিয়া যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে পৰিমেয় সংখ্যাই, বিয়োগৰ ক্ষেত্ৰত নচলে। আমি এতিয়া পূৰণৰ ক্ষেত্ৰত মানি চলে পালোঁ। বুজি পালা উদাহৰণৰ সহায়ত। এতিয়া আমি ফৰ্মুলাটো কেনেদৰে লিখিব পাৰোঁ a ইনটু b ইনটু c ইকুৱেল টু a ইনটু b ইনটু c মানে প্ৰথম এই দুটা পূৰণ কৰি এইটোৰ লগত পূৰণ কৰিলে যিটো পাম এইটো ৰাখি এই দুটা পূৰণ কৰি এইটোৰ লগত পূৰণ কৰিলে যিটো পাম সেইটো সদায় ইকুৱেল হয়। এইটোৱে হৈছে সহযোগ বিধি। পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এইটো সদায় মনত ৰাখিবা। এইটোৱে ফৰ্মুলা। এইটো মনত ৰাখিলে তোমালোকে এইখিনি ইজিলি বুজি পাবা বা কৰিব পাৰিবা। বুজিলা? এতিয়া চাম হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলেনে? আমি এতিয়া এইটো চাম। হৰণৰ ক্ষেত্ৰত আমাৰ মানি চলে নে নচলে। আমি পাই গ'লোঁ পূৰণৰ ক্ষেত্ৰত মানি চলে। এতিয়া হৰণৰ ক্ষেত্ৰত চাম। প্ৰথম এই দুটাক কৰিম মানে সহযোগ বিধি মানে কি প্ৰথম দুটাক কৰি চাব লাগে তাৰপৰা যিটো ওলায় সেইটো থাৰ্ডটোৰ লগত কৰিব লাগে তাৰপৰা আকৌ এবাৰ প্ৰথমটো ৰাখি এই দুটাক কৰি পানি যিটো ওলায় সেইটো আকৌ এইটোৰ লগত কৰিলে যদি ছেম ওলায় তেতিয়াহ'লে মানি চলে, যদি ছেম নোলায় মানি নচলে। এতিয়া হৰণৰ ক্ষেত্ৰত মানি চলে নাই আমি কৰি চাম। তোমালোকে হৰণবোৰ কৰিবলৈ ইজি হ'ব কাৰণ মই আগত বুজাই আহিছোঁ। এতিয়া চোৱা হৰণ কৰিবলৈ কি কৰিব লাগে এই চিনডাল প্ৰথম দিব নালাগে। প্ৰথম আমি কনভাৰ্ট কৰি লওঁ। এই দুটা প্ৰথম কৰিব লাগিব ন। প্ৰথম কৰিবলৈ হ'লে তোমাৰ 3/2 আছে। যদি হৰণ চিনডাল আমি পূৰণলৈ কনভাৰ্ট কৰিলোঁ 5টোৰ ওপৰলৈ গুচি গ'ল আৰু 1টো তললৈ আহিলে আৰু এইটো আমি এজ ইট ইজ ৰাখি দিওঁ -2/5। এতিয়া এইটো ছাইড কৰি লওঁ। ওপৰে ওপৰে কিমান 5 2 10 হ'ল তলতে 3 গুণ 3 হ'ল আৰু এই পূৰণ চিনডাল যদি 10/3টো কেনেকৈ পালোঁ তোমালোকে গম পালা 5 2 10 3 গুণ 3। এতিয়া এই চিনডালক যদি আমি পূৰণলৈ কনভাৰ্ট কৰোঁ তেতিয়া গম পোৱা যে এই সংখ্যাটো ওলটা হৈ যায়। গতিকে 5টো ওপৰলৈ যাব আৰু 2টো তললৈ আহিব। গতিকে আমি ওপৰে ওপৰে যদি কৰোঁ 10 5 গুণ 50 পাম। ইয়াত মাইনাছ আছে প্লাছ আছে মাইনাছে প্লাছে কি হয় মাইনাছ হয় আৰু তলত 3 2 6 হ'ল। এইটো গম পালা যে আমি এই পাৰ্টখিনি কৰি পানি কি পালোঁ 6/50। এই দুটা প্ৰথম কৰিলোঁ তাৰপৰা ইয়াক কৰিলোঁ তেতিয়া আমি কি পালোঁ 6/50 পালোঁ। এতিয়া আমি ইটো পাৰ্টত যাম। এই দুটা প্ৰথম কৰি তাৰপৰা ইয়াৰ লগত হৰণ কৰিম তেতিয়া আমি কি পাওঁ সেইটো চাম। যদি একে পাওঁ বিধি মানি চলে, যদি একে নাপাওঁ বিধি মানি নচলে। প্ৰথম 2/3টো এজ ইট ইজ ৰাখিলোঁ, হৰণ চিনডাল ৰাখিলোঁ। তাৰপৰা 5/1 আৰু হৰণ চিনডাল ইনটোলৈ কনভাৰ্ট কৰিলোঁ। কনভাৰ্ট কৰাৰ পিছত এইটো ওলটা হৈ গ'ল 2/5 হৈ গ'ল আৰু ওলটা হৈ যোৱাৰ পিছত আমি ছেকেণ্ড ষ্টেপটোলৈ আহিছোঁ। এইটো এজ ইট ইজ ৰাখিলোঁ, হৰণ চিনডাল ৰাখিলোঁ আৰু 5 2 10 পালোঁ আৰু ওপৰে ওপৰে দুটা পূৰণ কৰিলোঁ কি হ'ল 5 পালোঁ 5 1 5 আৰু মাইনাছে প্লাছে মাইনাছ। এতিয়া এইটো কৰিম 2/3 এই হৰণ চিনডাল পূৰণলৈ নিম। পূৰণলৈ নিয়াৰ পিছত এইটো ওলটা হৈ যাব। ওলটা হৈ যোৱাৰ পিছত 10/5 হ'ব মাইনাছ। এতিয়া আমি কি কৰোঁ 5 3 গুণ 15 আৰু 10 2 গুণ 20। ছেম ওলালে জানো? ছেম নোলালে। এতিয়া গম পালোঁ যে আমি হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে। এতিয়া বুজি পালা? তোমালোকে কেনেদৰে লিখিব পাৰা সহযোগ বিধিটো যে মানি নচলে হৰণৰ ক্ষেত্ৰত এনেকৈ লিখিব পাৰা a হৰণ b বেকেটাৰ ৰাখিলা এই দুটা প্ৰথম কৰিলোঁ মানে তাৰপৰা যদি আকৌ ইহঁতৰ লগত চিটো কৰোঁ তেতিয়া সমান নহয়
এটো ৰাশি হৰণ বি হৰণ চি। মানে এই ফৰ্মুলাটোৰ পৰা এইটোৱে বুজিছোঁ যে এই দুটা সংখ্যা হৰণ কৰি ইয়াক যদি হৰণ কৰোঁ যিটো পাম, এইটো সংখ্যা ৰাখি এই দুটাক প্ৰথম হৰণ কৰি এইটোৰ লগত হৰণ কৰা যিটো উত্তৰ ওলাব সেই উত্তৰটো সমান নহয়। গতিকে আমি ক'ব পাৰোঁ যে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে। এতিয়া বুজি পালা যে হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে, বিয়োগৰ ক্ষেত্ৰত মানি নচলে, কিন্তু যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এতিয়া এনেকুৱা আৰু এটা বিধি আছে, প্ৰপাৰ্টি আছে, যিটোক কোৱা হয় বিতৰণ বিধি, যিটোক ইংলিছত কোৱা হয় ডিষ্ট্ৰিবিউটিভ ল বা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি। আৰু আমি এতিয়া এই বিতৰণ বিধিটো চাম। বিতৰণ বিধি মানে কি হয়, আমি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি চাম যে মানি চলে নে নচলে। যদি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে নে নচলে চাবলৈ হ'লে আমি এটা উদাহৰণ ল'ম। আগৰ ধৰণেই আমি তিনিটা সংখ্যা লৈছোঁ। এই সংখ্যাকেইটা প্ৰথম এই ছাইডটো যদি আমি কি কৰিম, এই ছাইডটো আমি সলিউশ্যন কৰিম। এই সলিউশ্যন কৰি এই ছাইডটোৰ লগত যদি একেই পাওঁ তেতিয়াহ'লে আমি ক'ম যে বিতৰণ বিধি যোগৰ ক্ষেত্ৰত মানি চলে, আৰু যদি বিয়োগৰ ক্ষেত্ৰত কৰি চাম, বিয়োগৰ ক্ষেত্ৰত যদি মানি চলে বা নচলে সেইটো আমি চাম। এতিয়া আমি চাওঁ যে 1/2 আছে। প্ৰথম এই দুটাক কৰোঁচোন, এই ছাইডটো কৰিম, এই ছাইডটো তোমালোকে বাদ দিয়া, এইটো পিছত কৰিম আমি। প্ৰথম এইটো কৰি চাওঁ, এইটোত আমি কি পাওঁ সেইটো চাই লওঁ। প্ৰথম 1/2 ৰাখিলোঁ, কিন্তু এই দুটা যদি কৰোঁ 3 আৰু 5ৰ লসাগু তোমালোকে ক'ব পাৰিবানে? 3 আৰু 5ৰ লসাগু উলিয়াই চাবা তোমালোকে, মই মুখতে উলিয়াই দিছোঁ। 3 আৰু 5ৰ লসাগু 15 হয়, আৰু 15 হ'লে আমি জানো যে 3য়ে 15 কেইবাৰ যাব, 5 বাৰ যাব, আৰু 5ৰ ইনটু কৰিলোঁ 5 হ'ল, 1টোৰ লগত ইনটু কৰিলোঁ 5 হ'ল, আৰু 5এ যদি 15 কৰোঁ কেইবাৰ যাব, 3 বাৰ যাব, আৰু ওপৰটোৰ লগত পূৰণ কৰিব লাগিব যিহেতু 3 হ'ল। আৰু 1/2 এজ ইট ইজ ৰাখিলোঁ। তাৰ পৰা এইটো আমি কৰিলোঁ 15 পালোঁ, 5, 6, 7, 8, 5, 3, 8। এতিয়া আমি এইকেইটা কৰিম। 2 পোন্ধৰ কিমান? 2 পোন্ধৰ 30, আৰু 8 গুণ 8, আমি কি পালোঁ? 30/8 পালোঁ এইফালে। এতিয়া চাম, আমি এইটো এনেদৰেও লিখিব পাৰোঁ, এই সংখ্যাটোক এনেদৰেও লিখিব পাৰোঁ। এনেদৰে কিমান পাম আমি চাওঁ। এনেদৰে কিমান পাম? 2 3 গুণ 6, 2 3 গুণ 6, 1 গুণ 1, প্লাছ ৰাখিলোঁ 2 5 গুণ 10, 1 গুণ 1। এই দুটা যদি আমি কি কৰোঁ, লসাগু লওঁ, 6 আৰু 10ৰ লসাগু কিমান? এইটো তোমালোকক উলিয়াই মই দেখুৱাই দিছোঁ 6 আৰু 10ৰ লসাগু, তেতিয়া তোমালোকে ভাল বুজি পাবা। 2য়ে যাব 3 বাৰ, 2য়ে যাব 5 বাৰ, আৰু এইকেইটাকতো নাযায় 3 আৰু 5, গতিকে কিমান হ'ব? 5 3 গুণ 15, 2 পোন্ধৰ 30, লসাগু কিমান হ'ব? 30। আৰু 6 যদি 30ক কেইবাৰ যাব? 5 বাৰ যাব, সেইকাৰণে ওপৰত 5, পূৰণ 1 কৰিলেতো 5এ থাকিব ন, সেইকাৰণে 10এ 3 বাৰ যাব 30ক, 3 গুণ 3, গতিকে 8/30 আমি পাম। গতিকে আমি গম পালোঁ যে এইদৰেই কৰোঁ লাগিলে এইদৰেই কৰোঁ, আমি এটা পৰিমেয় সংখ্যা পাম 30/8। গতিকে পূৰণৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে। এতিয়া আমি এনেদৰে ফৰ্মুলাটো লিখিব পাৰোঁ যে a ইনটু b প্লাছ c, এইদৰেই আমি কৰোঁ লাগিলে a ইনটু b প্লাছ a ইনটু c কৰোঁ, আমি এটাই উত্তৰ পাম। গতিকে পূৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে। মানে এটো ৰাশি b প্লাছ c, এই সংখ্যা দুটা আমি প্ৰথম সলিউশ্যন কৰি ইয়াৰ লগত পূৰণ কৰিলে যিটো সংখ্যা পাম, এই দুটা পূৰণ কৰি যোগ কৰিলে যিটো সংখ্যা পাম সেইটো সদায় সমান হ'ব। গতিকে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে। তোমালোকে বুজি পালা, এই উদাহৰণটোত বুজি পালা। গতিকে এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটোৱে হৈছে বিতৰণ বিধি ফৰ্মুলা। এতিয়া বিয়োগৰ ক্ষেত্ৰত আহিছোঁ। বিয়োগৰ ক্ষেত্ৰত আহিলে আৰু ভালদৰে বুজি পাবা। ইয়াত আগত আমি যোগত লৈছিলোঁ যোগৰ ক্ষেত্ৰত।
এতিয়া আমি বুজি পালোঁ যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে। এতিয়া আমি চাম যে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে নে নচলে। আমি এটা উদাহৰণ লওঁ, এই উদাহৰণটোৰ জৰিয়তে আমি ভালদৰে বুজিব পাৰিম। উদাহৰণ এটা লওঁ আমি 1/2 ইনটু 1/3 মাইনাছ 1/5। প্ৰথম আমি এইদৰে কৰি লওঁ, এই পাৰ্টটো কৰি লওঁ, এই পাৰ্টটোৰ লগত সিটো পাৰ্ট ছেম হয় নে নহয় আমি চাম। 1/2 ইনটু এই দুটা যদি কৰোঁ আমি কিমান পাম? 15 আমি লসাগু পাম। 5 আৰু 3ৰ লসাগু কি হয়? 15 হয়। গতিকে 3য়ে 15 কেইবাৰ যাব? 5 বাৰ যাব, গতিকে ওপৰত 5 পাম। আৰু 5এ 15ক 3 বাৰ যাব, ওপৰত 3 হ'ব। গতিকে 1/2 ইনটু এইটো পাৰ্ট আমি সলিউশ্যন কৰিলে কি পাম? 15 আৰু ওপৰত কি পাম? 2 পাম। গতিকে 2 15 30 হ'ব, ওপৰত তোমাৰ 2 হ'ব। গতিকে আমি এই পাৰ্টটো কি পালোঁ? 30/2 পালোঁ। এতিয়া আমি জানো যে বিতৰণ বিধিত 1/2 ইনটু 1/3 মাইনাছ 1/2 ইনটু 1/5। এইদৰেও মানে এইটোৰ লগত এইটোক এবাৰ, তাৰপৰা আকৌ এইটোৰ লগত এইটোক যদি আমি পূৰণ কৰোঁ, তাৰপৰা যদি মাইনাছ কৰোঁ, এনেদৰে যদি ছেম সংখ্যা ওলায়, তেনেহ'লে আমি কি কৰিব পাৰিম? ক'ব পাৰিম যে বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে। এইটো আমি কৰি চাওঁ। 2 3 গুণ 6 হ'ব, ওপৰত 1 হ'ব, মাইনাছ 2 5 গুণ 10 হ'ব, ওপৰত 1 হ'ব। তেতিয়া আমি যদি চাওঁ 6 আৰু 10ৰ লসাগু কি হ'ব? 6 আৰু 10ৰ লসাগু যদি আমি উলিয়াবলৈ চাওঁ, তোমালোকক মই উলিয়াবলৈ শিকাইছিলোঁ, আৰু এবাৰ তোমালোকক শিকাই দিছোঁ, ভালদৰে চোৱা। 6 আৰু 10টো লিখিলোঁ। 6 আৰু 10ক কিহে যাব? 2য়ে যাব। 2 3 গুণ 6, 2 5 গুণ 10। 3 আৰু 5ক কিহৰ যাব জানো? নেযায় ন, যে সেইকাৰণে এইকেইটা আমি পূৰণ কৰিব লাগিব। 5 3 গুণ 2 15 30। সেইকাৰণে 6 আৰু 10ৰ লসাগু হৈছে 30। গতিকে 6য়ে 30ক কেইবাৰ যাব? 5 বাৰ যাব, ওপৰত থাকিব 5। আৰু 10য়ে 30ক কেইবাৰ যাব? 3 বাৰ যাব, ওপৰত আকৌ 1টোৰ লগত পূৰণ কৰিলোঁ, 3 হ'ল, 3 বাৰ হ'ল। গতিকে আমি গম পালোঁ 30 ওপৰত থাকিলে, ওপৰত কি থাকিলে? 2 থাকিলে। গতিকে কি পালোঁ আমি? দুইটা ছেম পালোঁ। এই প্ৰকাৰেই কৰোঁ, লাগিলে এই প্ৰকাৰেই কৰোঁ, ছেম হ'ল। বিয়োগৰ ক্ষেত্ৰত ছেম হ'ল। গতিকে আমি গম পালোঁ যে বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি বিয়োগৰ ক্ষেত্ৰত মানি চলে। তোমালোকে ফৰ্মুলাটো এনেদৰে লিখিব পাৰিবা। তোমালোকক মই ফৰ্মুলাটো দেখুৱাই দিছোঁ। ফৰ্মুলাটো কেনেকৈ হ'ব? a ইনটু a b মাইনাছ c ইকুৱেল টু a ইনটু b মাইনাছ a ইনটু c। এইটো হৈছে বিতৰণ বিধিৰ ফৰ্মুলা। এইটো মনত ৰাখিবা। a ইনটু b মাইনাছ c কৰি পানি যিটো তোমালোকৰ ভেলু ওলাব, a ইনটু b মাইনাছ a ইনটু c কৰিও একেই ভেলু ওলাব। গতিকে বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে। এইটো তোমালোকে ফৰ্মুলা মনত ৰাখিবা। এইটো হৈছে বিতৰণ বিধিৰ ফৰ্মুলা। ইয়াৰলৈকে তোমালোকে সকলোকেইটা বিধি ভালদৰে বুজিব পাৰিলা। এতিয়া আমি চাম কেইটামান অভেদ। প্ৰথমটো হৈছে যোগাত্মক অভেদ, যাক কোৱা হয় এডিটিভ আইডেণ্টিটি, ইংলিছত কোৱা হয়। তোমালোকে ইংলিছৰ টাৰ্মবোৰ মনত ৰাখিবা। এতিয়া কৈছে যে 0 হ'ল এটা যোগাত্মক অভেদ। মানে এতিয়া তোমালোকে এনেদৰে ভাবিব পাৰা যে এটা সংখ্যা লোৱা, আৰু সংখ্যাটোৰ লগত যিটো সংখ্যা যোগ কৰিলে সেই একেই সংখ্যাটো পাবা, তাক কি বুলি কোৱা হ'ব? যোগাত্মক অভেদ বুলি কোৱা হ'ব। এতিয়া চোৱা, 2 এটা সংখ্যা লৈছোঁ আমি, 2 এটা পৰিমেয় সংখ্যা। সেই সংখ্যাটোৰ লগত আমি কি সংখ্যা যোগ কৰিলে সেই 2য়ে পাম, সেইটোৱে হ'ব সেই সংখ্যাটো যোগাত্মক অভেদ। আৰু এইটো চোৱা, 2/3, 3/2টো আমি লৈছোঁ। 3/2 লগত এনেকুৱা এটা সংখ্যা কোৱা যিটো সংখ্যা যোগ কৰিলে 3/2য়ে পাম, সেইটোৱে হ'ব 3/2 যোগাত্মক অভেদ। আমি জানো যে যিকোনো সংখ্যাৰ লগত যদি আমি শূন্যটো যোগ কৰোঁ, তেতিয়া আমি সেই একেই সংখ্যাটো পাওঁ। গতিকে শূন্যটো হৈছে এটা যোগাত্মক অভেদ। এতিয়া মনত ৰখা, শূন্যটোৱে কি হ'ল? প্ৰত্যেকটো সংখ্যাই পৰিমেয় সংখ্যা এটা যোগাত্মক অভেদ। কাৰণ শূন্যটো যাৰ লগতে যোগ নকৰোঁ কিয়, সেই সংখ্যাটোৱে আমি
শূন্যৰ লগত যোগ কৰি পাম। গতিকে শূন্যটো হৈছে এটা যোগাত্মক অভেদ। এতিয়া আমি চাম গুণাত্মক অভেদ। গুণাত্মক অভেদ মানে কি? যাক কোৱা হয় মাল্টিপ্লিকেটিভ আইডেণ্টিটি। এতিয়া 1ক পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয়। এতিয়া চোৱা, এটা সংখ্যা লৈছোঁ, সেই সংখ্যাটোৰ লগত কি পূৰণ কৰিলে সেই সংখ্যাটোৱে পাম, সেইটোৱে কোৱা হ'ব সেই সংখ্যাটোৰ গুণাত্মক অভেদ। আমি জানো যে যিকোনো সংখ্যাৰ লগত যদি 1টো পূৰণ কৰোঁ সেই সংখ্যাটোকে পোৱা যায়। গতিকে 1টোৱে হৈছে গুণাত্মক অভেদ। এতিয়া চোৱা, 5ৰ লগত কি পূৰণ কৰিলে 5 পাম, 1 পূৰণ কৰিলে 5 পাম। 5/6ৰ লগত কি পূৰণ কৰিলে 1 পাম, কি পূৰণ কৰিলে 5/6 পাম, 1 পূৰণ কৰিলে পাম। গতিকে জানো যে 1ৰ লগত যি সংখ্যাই পূৰণ নকৰোঁ আমি সেই সংখ্যাটোকে পাওঁ। গতিকে আমি ক'ম যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত 1টো হৈছে পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ। এতিয়া আমি বুজি পালোঁ যোগাত্মক অভেদ কি 0 আৰু গুণাত্মক অভেদ কি 1। এতিয়া আৰু এটা আমি চাম যোগাত্মক বিপৰীত, যাক কোৱা হয় এডিটিভ ইনভাৰ্চ ইংলিছত কোৱা হয়। এতিয়া চাম যে যোগাত্মক বিপৰীত মানে কি। এতিয়া চোৱা, দুটা সংখ্যাৰ যোগফল 0 হ'লে সংখ্যা দুটাৰ এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। তোমাক এটা সংখ্যা দিব আৰু সেই সংখ্যাটোৰ তোমাৰ যোগাত্মক বিপৰীত বিচাৰিব, যোগাত্মক বিপৰীত ক'ব দিব। তেতিয়া চাবা যে সেই সংখ্যাটোৰ লগত কি সংখ্যা যোগ কৰিলে আমি তাৰ যোগফলটো 0 পাম। তোমাক যেনিবা -5 দিয়া আছে, সেই -5টোৰ লগত কি যোগ কৰিলে তুমি 0 পাবা। তুমি জানা যে -5টোৰ লগত +5 এটা যোগ কৰি দিলে আমি কি পাম, 0 পাম। এইটো সদায় মনত ৰাখিবা, যদি সংখ্যাটো যোগাত্মক দিয়া আছে তেতিয়া তাৰ ঋণাত্মকটো লিখি দিবা, তাৰ আগত মাইনাছ চিন এটা দি দিবা, সেইটোৱে তাৰ যোগাত্মক বিপৰীত হ'ব। জানোবাৰ তোমাৰ 7 দিয়া আছে, 7ৰ যোগাত্মক বিপৰীতটো সুধিছে, তেতিয়া তুমি কি লিখি দিবা, -7, কাৰণ 7 আৰু -7 আমি যোগ কৰিলে কি পাওঁ, 0 পাওঁ। গম পালা? 7 যদি যোগ কৰোঁ -7 তেতিয়া আমি কি পাম, 0 পাম, কাৰণ প্লাছে মাইনাছে মাইনাছ মাইনাছ হয়, 7 7 বিয়োগ কৰি দিলে আমি 0 পাম। বুজি পালা? এতিয়া 2/3টো জানোবা তোমালোকক দিয়া আছে, 3/2টো দিয়া আছে, 3/2 জানোবা তোমালোকৰ যোগাত্মক বিপৰীত সুধিছে, তেতিয়ালৈকে কি কৰিবা, তেতিয়া আগত মাইনাছ চিনডাল লিখি দিবা, -2/3। 2/3 যোগাত্মক বিপৰীত হৈছে -2/3, মানে ধনাত্মক সংখ্যাটোৰ যোগাত্মক বিপৰীত হয় ঋণাত্মকটো, আৰু ঋণাত্মক সংখ্যাটোৰ যোগাত্মক বিপৰীত হয় ধনাত্মক সংখ্যাটো। এতিয়া আমি যোগাত্মক বিপৰীতটো বুজি পালোঁ। এতিয়া আমি যাম যে গুণাত্মক বিপৰীত মানে কি, যাক কোৱা হয় মাল্টিপ্লিকেটিভ ইনভাৰ্চ। মাল্টিপ্লিকেটিভ ইনভাৰ্চ মানে হৈছে এটা সংখ্যা দিব তোমাক, সেই সংখ্যাটোৰ লগত আন এটা সংখ্যা পূৰণ কৰিলে যদি পূৰণফলটো 1 হয়, এটা আনটো গুণাত্মক বিপৰীত বুলি কোৱা হয়। এতিয়া তোমাক দিয়া থাকিব 1/2 গুণাত্মক বিপৰীত কি, 1/2 গুণাত্মক বিপৰীত কৰিবলৈ হ'লে তুমি তাক উল্টা কৰি দিবা, 2/1 কৰি দিবা, আৰু 2/1 কৰি দিলে কি হ'ব তোমাৰ, এইটো তোমাক সলিউশ্যন কৰি দেখুৱাই দিছোঁ। ওপৰে ওপৰে পূৰণ কৰিলে 2 হ'ব, তলে তলে পূৰণ কৰিলে 2 হ'ব, তেতিয়া 2 2 1 হ'ব। 2 × 2 নহয় জানো, সেইকাৰণে 1 হ'ব। গতিকে দুটা সংখ্যা পূৰণ কৰি যদি আমি পূৰণফলটো 1 পাওঁ, তেতিয়া সেইটোক কি বুলি ক'ম, এটা আনটো গুণাত্মক বিপৰীত। গুণাত্মক বিপৰীতটোকে প্ৰতিক্ৰম বুলি কোৱা হয়। তোমালোকক প্ৰতিক্ৰম উলিয়াবলৈ ক'ব বা গুণাত্মক বিপৰীত উলিয়াবলৈ ক'ব। এতিয়া চোৱা, 3/5 দিয়া আছে, 3/5ৰ গুণাত্মক বিপৰীত কি 5/3, মানে এইটো উল্টা কৰি দিলে তাৰ গুণাত্মক বিপৰীত হৈ যায়, তেতিয়া আমি এনচাৰটো 1 পাওঁ। এতিয়া ধৰা তোমাৰ 5/2ৰ গুণাত্মক বিপৰীতটো সুধিছে, তেতিয়া তোমালোকে কি লিখিবা, উল্টা কৰি দিবা, কিমান 2/5, তেতিয়া ইয়াৰ পূৰণফলটো কিমান পাম, 1 পাম, কাৰণ 5 × 2 = 10, তলে পূৰণ কৰিলোঁ 5 × 2 = 10, তেতিয়া কি হ'ব, 1 হ'ব। গতিকে কোনো এটা সংখ্যাৰ গুণাত্মক বিপৰীত কি, তাৰ উল্টাটো, মানে সেই সংখ্যাটো ওলটা কৰি দিবা আৰু পূৰণ কৰিলে এনেও একেই পাবা, তাৰ সেইটো গুণাত্মক বিপৰীত হ'ব। এতিয়া যিটো তোমালোকৰ পৰিমেয় সংখ্যা চেপ্টাৰ আছিলে, সেই চেপ্টাৰটো ভিতৰুৱা যিখিনি বেছিক নলেজ সেইখিনি তোমালোকৰ সম্পূৰ্ণ হ'ল। এতিয়া তোমালোকৰ যিটো পিছৰ ভিডিঅ' হ'ব, সেইটোত 2টা অনুশীলনী মই কমপ্লিট কৰাই দিম। তোমালোকে অনুশীলনীলৈ যোৱাৰ আগতে এই গোটেইখিনি কনচেপ্ট ভালদৰে লৈ ল'বা, আৰু এইখিনি বুজি পালে তোমালোকে অনুশীলনী সকলোখিনি কুৱেশ্যন কৰিব পাৰিবা। যদি এবাৰ বুজি নোপোৱা, ভালদৰে ভিডিঅ'টো 2-3বাৰ চাবা, আৰু যেতিয়া অনুশীলনী কুৱেশ্যনবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা,
সম্পূৰ্ণ তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পাবা। ইয়াত যদি অলপ খোকোজা লাগে তেতিয়া তোমালোকে অনুশীলনীৰ যেতিয়া কুৱেশ্যনখিনি কৰিবা তেতিয়া আৰু ভালদৰে বুজি পাবা। মই তোমালোকক ভালদৰে অনুশীলনী কুৱেশ্যনবোৰ কৰাই দিম। আৰু এই ভিডিঅ'টো ইমানতে এৰিছোঁ, বহুত দীঘলীয়া হ'লগৈ, সেইকাৰণে অনুশীলনী কুৱেশ্যনবোৰ নকৰালোঁ, নহ'বা কৰাই দিলোঁহেঁতেন। আজিলৈ ইমানেই। ধন্যবাদ।